নমস্কাৰ। এক্সিয়া IAS একাডেমীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ আহক আজি যিখিনি নিউজ আছে সেই নিউজখিনি আপোনালোকৰ সিলেবাসৰ কাৰণে কেনেকে ধৰণে প্ৰাসংগিক হ'ব। তো আমি যদি প্ৰথম নিউজটো চাওঁ, তো এইটো ইকনমিক এণ্ড পলিটিকেল উইকলি তাৰ পৰা আমি ডেৰাইভ কৰিছো। সো ইণ্ডাষ্ট্ৰিয়েল কনচেন্ট্ৰেশ্যন ইন ইণ্ডিয়া। সো ইয়াত যদি আমি চাওঁ যে কি ইনসাইটস এণ্ড ৰেকমেন্ডেশন কি আছে যে ডাটা এণ্ড মেনেজমেন্ট ইস্যু। সো ইণ্ডাষ্ট্ৰিত আমাৰ কি হৈছে যে এড্ৰেছ দ্য ডাটা গেপ represent small and unorganized sectors like agriculture and real estate. So agriculture আৰু real estate কিমান হলো ইণ্ডাষ্ট্ৰি জড়িত হৈ আছে তাৰ একুৰেট ডাটাটো আজিৰ দিনত আমি ইণ্ডিয়া ক্ষেত্ৰত পাবলৈ বহুত দিগদাৰ। So develop robust methodologies for calculating industrial level concentration indices. So গতিকে এইটো এটা ডাটা মেনেজমেন্টটো আমাৰ কাৰণে এটা ইস্যু হয় ৰিগাৰ্ডিং দিস পলিসি সাজেশন। তাৰ কাৰণে কি পলিসি কৈছে যে কম্পিটিশন কমিশন অফ ইণ্ডিয়া ষ্ট্ৰেংথেনিং কৰিবলৈ কৈছে to address these emerging challenges in high tech industries. So যিখিনি হাই টেক ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এইখিনি কৰিবলৈ কৈছে। সো প্ৰমোট ইনোভেশন প্ৰমোট কৰিবলৈ কৈছে, ডিজাইন টেক্সেশন পলিচিজ। সো এইখিনি কথা কৈছে। তাৰপিছত আহি গৈছে সেক্টৰেল ফোকাস। কি সেক্টৰত আমি ফোকাস কৰিবলৈ কৈছে যে স্মল সেক্টৰ ইন দা ফাৰ্মস, ঠিক আছে। সো গ্লোবাল কম্পাৰিজন যদি আমি চাওঁতে লাৰ্ন ফ্ৰম দা এডভান্স ইকনমিজ ইন বেলেন্সিং মাৰ্কেট পাৱাৰ ৰেগুলেশ্যন এণ্ড দা ইনোভেশন ড্ৰিভেন গ্ৰোথ। সো তেওঁলোকে যিটো ইনোভেশন ড্ৰিভেন গ্ৰোথ হৈছে ন, ফৰ এক্সাম্পল জাপান, ফৰ এক্সাম্পল জাৰ্মানী। সো ইয়াত আমি সেইটো বস্তু আমি শিকিব লাগে। সো GS পেপাৰ 1 যদি আমি চাওঁ সোশিয়েল পাৰ্সপেক্টিভ পৰা, তেতিয়াহ'লে ইয়াৰ পৰা আমি দেখিম যে কেনেকে সেই হিষ্টৰিকেল কনটেক্সটটো সোশিয়েল মানে ইণ্ডাষ্ট্ৰিয়েল কনচেন্ট্ৰেশ্যনৰ লগত জড়িত হৈ আছে। ঠিক তেনেকে গ্লোবেল কম্পাৰিজন কি আছে ইয়াত। জেনাৰেল ষ্টাডিজ পেপাৰ 2 যদি আমি চাওঁ তেতিয়া লিখিম যে ৰেগুলেশ্যন এণ্ড মাৰ্কেট কনচেন্ট্ৰেশ্যন, ঠিক আছে। তাৰপিছত আৰু আমাৰ কি আছে যে কনচেন্ট্ৰেশ্যন এণ্ড ইনইকুৱেলিটি। So the concentration leads to the market power, increase prices and reduce wages, exacerbating this inequality. Okay, policy interventions কি লব পাৰে। জেনাৰেল ষ্টাডিজ পেপাৰ 3 লগত যদি এই পাৰ্টিকুলাৰ টপিকটো যদি আমি সাঙুৰি লওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা দেখিম যে ইয়াৰ কি ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব, দ্য কনচেন্ট্ৰেশ্যন এণ্ড দ্য ইকনমিক ইমপ্লিকেশনস। তো পজিটিভ কি আছে যে লাৰ্জ ফাৰ্মছ এচিভ স্কেল ইকনমিজ, এনহেন্স ইন্টাৰনেশ্যনেল কম্পিটিটিভনেছ। আৰু যিটো নিগেটিভ আছে সেইটো কি আছে যে মাৰ্কেট পাৱাৰ। ওকে, সো গতিকে মেজাৰমেন্ট অফ কনচেন্ট্ৰেশ্যন। সো গতিকে ইয়াত যদি চাওঁ HHI যিটো ইনডেক্স দিছে, লাৰ্নাৰ্ছ ইনডেক্স যিটো দিছে, আৰু কি অবজাৰভেশনছ খিনি আমি ইয়াৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব। সো সেক্টৰেল ইনসাইট কিছুমান দিছে, মেক্ৰ ইকনমিক ইফেক্টছ যিখিনি হ'ব সেইখিনি ইয়াত মেনশ্যন কৰা গৈছে। সো এথিক্সৰ পেপাৰখনৰ পৰা আমি যদি পাৰ্সপেক্টিভত চাওঁ যে এথিকেল ডাইমেনশ্যনছ অফ মাৰ্কেট পাৱাৰ, ঠিক তেনেকে বেলেন্সিং কৰ্পৰেট এফিচিয়েন্সি উইথ ইকুইটেবল আউটকামছ ইন এন এথিকেল চেলেঞ্জেছ। সো গতিকে সেইটো বস্তু আমাৰ এথিকেল চেলেঞ্জেছ হয়, আৰু এছে পেপাৰখনৰ লগতো এইটো বস্তু ৰেলিভেন্ট হ'ব। সো গতিকে নেক্সট আৰ্টিকলটো আকৌ আমি EPW পৰা লৈছো। সো কনফ্লিক্টস অভাৰ নেচাৰেল ৰিসোৰ্সেছ কন্ট্ৰাক্ট এক্সট্ৰাকশন এণ্ড ডেভেলপমেন্ট ইন বাস্তাৰ। সো গতিকে বাস্তাৰ যিটো ধৰি লওক আমাৰ নাক্সাল প্ৰন এৰিয়া হয়, সো সেই এৰিয়াটোত যিটো ধৰি লওক এক্সট্ৰাকশন অফ মিনাৰেল আছে আৰু তাত কেনেকুৱা ধৰণৰ ধৰি লওক পলিচি ইমপ্লিমেন্টেশন আছে তাৰ ওপৰতে আৰ্টিকলটো আহিছে। এইটো আমাৰ সোসাইটি, সিকিউৰিটি, ইকনমি, এনভাইৰনমেন্ট সবৰ ক্ষেত্ৰৰ পৰা ইম্পৰ্টেন্ট হ'ব আৰু এথিকেল ক্ষেত্ৰৰ পৰাও ইম্পৰ্টেন্ট হ'ব। সো ইনক্লুসিভ ডেভেলপমেন্টৰ কথা কৈছে, আদিবাসী খিনি যিখিনি আছে বাস্তাৰ এৰিয়াত, কাৰণ কি সেইখিনি ট্ৰাইবেল ডমিনেটিং এৰিয়া হয় বিকজ অফ দা ৱাইড স্প্ৰেড ফৰেষ্ট। সো গতিকে তেওঁলোকৰ যিখিনি ধৰি লওক পাৰ্টিচিপেশ্যন আছে, ৱেলফেয়াৰ আছে, সেইখিনি আমি ইনক্লুসিভ ডেভেলপমেন্টৰ থ্ৰুৱেদি সাঙুৰি ল'ব লাগিব। এনভাইৰনমেন্টেল সাষ্টেইনেবিলিটি আমি কৰিব লাগিব বিকজ ডেট এৰিয়া মই কৈছোৱে যে খুব বেছি ৰিচ অফ নেচাৰেল ৰিসোৰ্সেছ, ফৰেষ্ট এৰিয়া হয়। সো গতিকে সেইখিনি কেনেকে আমি কৰিম। ঠিক তেনেকে কনফ্লিক্ট ৰিজল্যুশ্যন, যদি তাত কিবা কনফ্লিক্ট আছে between these tribal leaders and tribal peoples and the government, তেতিয়াহ'লে আমি কি ডায়লগৰ প্ৰচিডিউৰ দি সেইটো বস্তু ৰিজলভ কৰিম। সো লাইভলিহুড সিকিউৰিটি আমি তেওঁলোকক প্ৰভাইড কৰিম। MGNREGA পৰা আদি কৰি যিমানখিনি ৱেলফেয়াৰ পলিচি আছে তেওঁলোকক আমি কি কৰিম, সাঙুৰি ল'ব লাগিব, ঠিক আছে। সো নেক্সট যদি আমি GS পেপাৰ 1 খনৰ পাৰ্সপেক্টিভত চাওঁ, সো আদিবাসী মাৰ্জিনালাইজেশ্যন যিটো হৈছে, সো আদিবাসী খিনি আজিকালি মাৰ্জিনালাইজ কমিউনিটিলৈ কনভাৰ্ট হৈছে, মানে তেওঁলোকক ধৰি লওক তেওঁ পিছ পৰি গৈছে, তেওঁলোকক কোনেও চোৱা নাই, চৰকাৰৰ ক্ষেত্ৰত ধৰি লওক তেওঁলোক পিছ পৰি গৈছে। সো সেইটো হ'ব নালাগে, ঠিক আছে। তাৰপিছত PYQ যদি আমি চাওঁ, ডিসকাস দা প্ৰবলেমছ ফেচ বাই দা ট্ৰাইবেল কমিউনিটিজ ইন ইণ্ডিয়া। সো এইটো 2020 এই কুৱেশ্যনটো আহিছে, যিটো আজি মানে এইটো ৰিলিভেন্ট হয়, হয়নে নহয়। ঠিক তেনেকে কলনিয়েল এণ্ড পোষ্ট কলনিয়েল যিখিনি ধৰি লওক ৰিসোৰ্স এক্সপ্লইটেশ্যন আছিলে। নেক্সট যদি আমি চাওঁ GS পেপাৰ 2 খনৰ পৰা, তেতিয়াহ'লে আমি দেখিম যে গভৰ্ণমেণ্ট কিছুমান চেলেঞ্জেছ আছে, কৰাপশ্যন আছে, লিগেল এণ্ড পলিটিকেল ফ্ৰেমৱৰ্ক কিছুমান আছে, যেনে পেছা এক্ট খনৰ কথা কৈছে,
ঠিক তেনেকে পলিচি সাজেশনৰ কথা কৈছে ইয়াত যে ইনক্লুসিভ পাৰ্টিসিপেশন লাগিব ৰিসোৰ্স মেনেজমেন্টৰ ক্ষেত্ৰত কনফ্লিক্ট বিটুইন এ ষ্টেট এণ্ড মাওইষ্ট সেইখিনি আমি ডায়ালগৰ থ্ৰুৱেদি পলিটিক্যাল প্লেটফৰ্মৰ থ্ৰুৱেদি আমি সেইটো এড্ৰেছ কৰিব লাগিব ওকে সো তাৰপিছত কি আছে যে ৰিসোৰ্স এক্সট্ৰাকশন এণ্ড লাইভলিহুড সেইটো খুব ইম্পৰ্টেন্ট হয় তাত কেনেকৈ আমি বেলেন্স কৰিম ইন্টাৰনেল সিকিউৰিটি মাওইষ্ট কনফ্লিক্ট সেইটো কেনেকৈ ইস্যুটো আমি ৰিজলভ কৰিম এথিক্যাল কনসাৰ্নো আছে ইয়াত স্ট্ৰাকচাৰাল ইনইকুৱেলিটি যিখিনি আছে জাস্টিস এণ্ড ফেয়াৰনেস খুব ইম্পৰ্টেন্ট হয় যেনিবা তাত মিনাৰেলটো এক্সট্ৰেক্ট কৰিলো তো যাৰ ধৰি লওক ট্ৰাইবেল কমিউনিটি তাত এফেক্টেড হ'ল তেওঁলোকক ইকুইটেবল ধৰি লওক কম্পেনসেশন দিব লাগিব টাইমলি কম্পেনসেশন দিব লাগিব যাতে তেওঁলোক এফেক্টেড নহয় আৰু সেই মিনাৰেল এক্সট্ৰেকশন কৰাৰ পৰা যিখিনি ধৰি লওক ৰেভিনিউ আৰ্ন কৰিলো তাৰ এটা পাৰ্ট তেওঁলোকৰ ৱেলফেয়াৰলৈ যাব লাগিব বা তাত যদি আমি এটা ইণ্ডাষ্ট্ৰি সেট কৰিছো তে সেই ইণ্ডাষ্ট্ৰিটো ট্ৰাইবেল পিপলে ধৰি লওক ৰিক্ৰুটমেন্ট পাব লাগে তো তেনেকে ধৰণে আমি কি কৰো এথিক্যাল কনসাৰ্নটো আমি এড্ৰেছ কৰিব পাৰো ঠিক আছে সো লেটস মুভ টু দা নেক্সট আৰ্টিকল সেইটো ইপিডব্লিউ পৰা আনিছো তো তাত আছে আনভেইলিং দা কুদুম্বাশ্ৰী ঠিক আছে সো এম্পাৱাৰিং ওমেন এণ্ড কম্বেটিং পভাৰ্টি ইন কেৰালা সো ইয়াৰ পৰা যদি আমি চাওঁ কুদুম্বাশ্ৰী অলৰেডি আমি কি কৈছো এইটো বস্তু এবাৰ ডিসকাস কৰিছো ইন আৱাৰ প্ৰিভিয়াস নিউজ পেপাৰ এনালিসিস সো আজি তাৰ পৰা যদি আমি ইনসাইটটো চাওঁ যে স্ট্ৰেংথেনিং ইনষ্টিটিউশনাল সাপোৰ্ট টাৰ্গেটেড ইনক্লুজন যদি কৈছে যে টাৰ্গেটেড ইনক্লুজন মানে কাক আমি কি কৰিম এড্ৰেছ কৰিম যে বিপিএল এপিএল এইখিনি আমি টাৰ্গেটেড কৰিছো যে এওঁলোকৰ ৱেলফেয়াৰ আমি কৰিব লাগিব সো সেইকাৰণে আমি কি কৈছো আন্তুদয়া অন্ন যোজনা এনেকুৱা ধৰণৰ কি কৈছো আমি একেবাৰে পিছপৰা কমিউনিটি খিনিক আমি মেইন ষ্ট্ৰীম যিটো ধৰি লওক আমাৰ ৱেলফেয়াৰ স্কিম আছে ন তালৈ আনিছো পলিটিকেল এণ্ড এডুকেশ্যনেল অটনমিৰ কথা কৈছে ইন্টিগ্ৰেটিং মাইনৰিটিজৰ কথা কৈছে যে মাইনৰিটি খিনিক ইন্টিগ্ৰেট কৰিব লাগিব আমাৰ ইয়াত হয়নে নহয় ওকে তাৰপিছত ধৰি লওক linking to the sustainable development goal so sustainable development goal 5 sustainable development goal 1 তাৰপিছত ধৰি লওক goal 8 এইবিলাকক কি কৈছে লিংক কৰিবলৈ কৈছে ঠিক তেনেকে ধৰি লওক সাস্টেইনেবল ডেভেলপমেন্ট গোল 10 যেটো ৰিডিউস ইনইকুৱেলিটি কথা কৈছে সেইখিনি বস্তু ইয়াত আমি কি কৰিম লিংক কৰিম জিএস পেপাৰ পার্সপেক্টিভত যদি চাওঁ সোসাইটি পার্সপেক্টিভত যদি আমি দেখি যে এম্পাওয়ারমেন্ট অফ ওমেন ইন গ্লোবাল সাউথ সো এইটো এটা খুব ইম্পৰ্টেন্ট কথা ডিসেন্ট্ৰেলাইজেশন এন্ড পাৰ্টিসিপেটৰি গভৰ্নেন্স লোকেল সেল্ফ গভৰ্নমেন্ট কথা কৈছে হিস্টৰিকেল কনটেক্সটৰ কথা কৈছে নিও লিবাৰেল ফেজত তো নেক্সট যদি আমি জিএস পেপাৰ 2 ক্ষেত্ৰত চাওঁ যে সোশ্যাল এন্ড সলিডাৰিটি ইকোনমি কথা কৈছে কালেক্টিভ ইকোনমিক এক্টিভিটিজৰ কথা কৈছে সেইখিনি আমাৰ পিৱাইকিউ থ্ৰুদি আমি ৰেলেভেন্সটো ইয়াত দেখুৱাইছো সো ডিসেন্ট্ৰেলাইজ পভাৰ্টি ইৰাডিকেশনৰ কথা কৈছে চ্যালেঞ্জেস ইন পলিসি ইমপ্লিমেন্টেশন সো পলিসি ইমপ্লিমেন্টেশন আমাৰ কি মানে ধৰি লওক আমাৰ কি আছে লেগস আছে কি ইস্যু আছে যে এক্সক্লুশন অফ মাইনৰিটিজ খিনিক আমি কি কৈছো এক্সক্লুড কৰিছো সাচাৰ কমিটি যিখন ৰিপৰ্ট আছে তাতো এইখিনি কথা ডিসকাস কৰা গৈছে হয় না মাইনৰিটি ক্ষেত্ৰত সো লেক অফ পলিটিক্যাল এডুকেশন নাই সো গতিকে তেওঁলোকে ধৰি লওক কেনেকে ধৰি লওক পাৰ্টিসিপেট কৰিব লাগিব পলিটিক্যাল তেওঁলোকৰ যিটো ধৰি লওক সেন্স থাকিব লাগিব সেই বস্তুটো ধৰি লওক তেওঁলোকৰ ডেভেলপ হোৱা নাই সো গতিকে ধৰি লওক কেনেকে আমি ধৰি লওক ভোট দিব লাগে বা কেনেকে আমি ৱেলফেয়াৰ স্কিম খিনিক পাৰ্সু কৰিব লাগে সেই বস্তুটো আমাৰ কি হৈছে ডেভেলপ হোৱা নাই সেইকাৰণে কি হৈছে আমাৰ সোসাইটিত ইনইকুৱেলিটি পৰা আদি কৰি পলিসি ইমপ্লিমেন্টেশনৰ বহুত খিনি কি আছে লেকুনা আছে সো গতিকে পলিসি সাজেশন আমি কি কৰিব পাওঁ যে আমি ৰিক্ৰুটমেন্ট অফ কমিটেড অফিচিয়েলস সো গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয় যে পাব্লিক সাৰ্ভিসৰ প্ৰতি ডেডিকেটেড থকা মানুহক আমি ৰিক্ৰুট কৰিম সেইকাৰণে এথিক্সৰ পেপাৰখন আমাৰ কি হৈছে সিভিল সাৰ্ভিসত ইনক্লুড কৰা গৈছে হয়নে নহয় সো ডিজিটেল ডকুমেন্টেশন সো গতিকে এথিক্যাল বস্তুটো আমি দিম প্লাস আমাক টেকনলজিয়ে সেইটো বস্তু এসিস্ট কৰিব লাগিব ঠিক তেনেকে টেইলৰ্ড স্কিল ডেভেলপমেন্ট সো গতিকে আমি স্কিল ডেভেলপ কৰিব লাগিব তেতিয়াহে আমি সেই টেকনলজিটো আমাৰ যিখিনি ধৰি লওক ওয়াৰ্কাৰ্স আছে অফিচাৰ্স আছে তেওঁলোকে সেইখিনি বস্তু এক্সেস কৰিব পাৰিব বা তাৰ যিটো ফ্ৰুট সেইটো বস্তু তেওঁ ফুলফিল কৰিব পাৰিব ওকে সো গতিকে নেক্সট যদি জিএস পেপাৰ 3 লে যাওঁ তেতিয়া আমি মেক্ৰো ফাইনেন্স এণ্ড এন্টাৰপ্ৰিনিয়ৰশিপ সো সেইখিনি কথা কৈছে ইকোনমিক এম্পাৱাৰমেন্ট থ্ৰু সোশ্যাল এন্টাৰপ্ৰাইজেস এড্ৰেছিং ইনইকুৱেলিটি সো গতিকে সেইখিনি বস্তু খুব ইম্পৰ্টেন্ট হয় সো নেক্সট যদি এথিক্সৰ পার্সপেক্টিভত চাওঁ যে এথিক্যাল ডাইমেনশন অফ এম্পাৱাৰমেন্ট সো ফিমেল সিটিজেনশিপৰ কথা কৈছে ইয়াত ষ্টেট ড্ৰিভেন এম্পাৱাৰমেন্টৰ কথা কৈছে আৰু কিছুমান কেস ষ্টাডিও প্ৰভাইড কৰা গৈছে এছে পার্সপেক্টিভৰ পৰা এটো ইম্পৰ্টেন্ট হয় সো লেটস এগেইন মুভ টু দা নেক্সট আৰ্টিকল ফ্ৰী মুভমেন্ট ৰিজিম এণ্ড belonging in a north east area সো গতিকে নৰ্থ ইষ্ট ইণ্ডিয়াৰ কি ধৰি লওক তেনেকুৱা ধৰণৰ কনটেক্সট আছে এটো আমি চাবলৈ গৈ আছো সো মাল্টি ডাইমেনশনাল এনালাইসিস দিছে ইয়াত যে ইউজ দিস টপিক টু ইলাস্ট্ৰেট সো গতিকে এই টপিকটো আপুনি কেনেকৈ ইলাস্ট্ৰেট কৰিব যে টু ইন্টাৰকানেক্টেডনেস এক্ৰছ জিএস পেপাৰ সো গতিকে গোটেই জিএস পেপাৰ খিনিৰ লগত এটো ইন্টাৰকানেক্ট কৰিব পাৰিব এটা কেস ষ্টাডি হিচাপে আপোনালোকে দেখুৱাব পাৰিব ইনফ্যান্ট মৰ্টালিটি ৰেট হয়নে সো গতিকে এইখিনি বস্তু আপোনালোকে দেখুৱাব পাৰিব সো এথিক টাইজ এণ্ড হিস্টৰিকেল লিগেসি কথা কৈছে চীন লুচাই হিল ট্ৰেক্সৰ কথা কৈছে যে হিস্টৰিকেলি আনডিভাইডেড
and colonial demarcation arbitrarily separated communities like the Jews and the Chins and Kukis and Mizos ঠিক আছে সো গতিকে হিষ্টৰিকেল এটা ইম্পেক্ট আছে কলোনিয়েল এটা লিগেসি আছে যে ডিভাইডেড এন্ড ৰুল এই যেটো পলিসি লৈছিল আন্ডাৰ দ্য ব্ৰিটিছ গভৰ্নমেন্ট তো তার তো যে ফ্ৰী মুভমেন্ট ৰিজিম যেটো আছে সো ফ্ৰী মুভমেন্ট ৰিজিম মানে হৈছে কি যে তেওঁলোকে ধৰক বৰ্ডাৰ ক্ৰছ বৰ্ডাৰ এৰিয়াত ইফালৰ পৰা ইফালে যাব পাৰে সো গতিকে এটো ফ্ৰী মুভমেন্ট এটা ৰিজিম এটা কথা কৈছে যাতে বৰ্ডাৰ সিকিউৰিটি ক্ষেত্ৰত বা ধৰক পিপলছ মানে বৰ্ডাৰ সিকিউৰিটি ক্ষেত্ৰত যাতে বৰ্ডাৰিং ষ্টেটত থকা যিখিনি পিপল আছে ন তেওঁলোকৰ যাতে এটা সাপোৰ্ট পায় তো তেওঁলোকে ইফালৰ পৰা ইফালে যদি ৰেস্ট্ৰিক্টেড নহয় মুভমেন্টটো তেতিয়াহলে তেওঁলোকৰ কি হ'ব সাপোৰ্ট থাকিব ফৰ দা দিস ল এণ্ড অৰ্ডাৰ তো ৰেলিভেন্ট হয় PYQ থ্ৰুদি আমি দেখুৱাইছো সো ইমপ্লিমেন্টেশন অফ ফেন্সিং এণ্ড বৰ্ডাৰ সো খুব ইম্পৰ্টেন্ট হয় যে ফেন্সিং আমি দিব লাগিব হয়নে নহয় সো গতিকে সেই কিন্তু ফেন্সিং দিলে কি হ'ব ডিস্টার্ব কৰিব তেওঁলোকৰ ট্ৰেডিশনাল যিখিনি লাইভলিহুড আছে এগ্ৰিকালচাৰ আছে আৰু কালচাৰেল প্ৰেক্টিস আছে কাৰণ কি আজিৰ দিনতহে ধৰি লওক এইখিনি বস্তু ইমান ডিমাৰ্কেট কৰা গৈছে যে এইফালে ম্যানমাৰ এইফালে ইণ্ডিয়া সো গতিকে তুমি লাগে এইফালৰ পৰা এইফালে নাহিবা কিন্তু তেওঁলোকে গোটেইখিনি ধৰি লওক মিজু বা কুকি বা নাগা কমিউনিটি নট অনলি ৰিসাইড ইন ইণ্ডিয়া সো গতিকে তাৰ কিছুমান ধৰি লওক গোষ্ঠী বা জনজাতি ম্যানমাৰতো আছে সো তেওঁলোকৰ মাজত এটা কি আছে যে ফেমিলি বা ট্ৰেডিশনাল ৰিলেশনশিপ আছে হয়নে নহয় তো তেওঁলোকে ইফালৰ পৰা ইফালে যাব বিচাৰে যদি আমি কৈ দিও যে নহয় এতিয়া তুমি যাব নোৱাৰিবা তেও সেইটো বস্তু আমাৰ কালচাৰেল বা ইকোনমিক বা আমাৰ এগ্ৰিকালচাৰেল তেওঁলোকৰ ইম্পেক্ট পেলাব আৰু সেই মানুহখিনি সেই ফ্ৰাষ্ট্ৰেচন লৈ কি হ'ব যে আমাৰ বৰ্ডাৰ মেনেজমেন্টত আপোনালোকৰ কি হ'ব হেম্পাৰ হ'ব সো এই গোটেইখিনি বস্তু আপোনালোকে লিংক কৰি পেলাই ডেমনস্ট্ৰেট কৰিব পাৰে সো এই এক্ট ইজ পলিসি এণ্ড ষ্ট্ৰেটেজিক ইমপ্লিকেশনৰ কথা কৈছে যে সেইখিনি বৰ্ডাৰ মেনেজমেন্ট যদি আমি নহয় ভালকে তেতিয়াহলে আমি এক্ট ইজ পলিসিটোক আন্ডাৰগ্ৰাউণ্ড বা সেইটো বস্তু ইমপ্লিমেন্ট কৰিব নোৱাৰিম হয়নে নহয় কাৰণ কি সিকিউৰিটিটো বহুত ইম্পৰ্টেন্ট কথা তেতিয়াহে বাহিৰৰ পৰা ইনভেষ্টমেন্ট কৰিব হয়নে নহয় এতিয়া আমি এডভান্টেজ আছামৰ কাৰণে গৈছো ডুবাই গৈছো লণ্ডন গৈছো so South Korea visit গৈছো কিন্তু they are very concerned about what is the security management that India and Assam has managed has achieved to its borders so গতিকে সেইখিনি বস্তু আমাক খুব ইম্পৰ্টেন্ট হয় so issues in governance and security যেটো কথা কৈছে যে ড্ৰাগ ট্ৰাফিকিং হৈছে কাৰণ কি ধৰি লওক সেই যেটো এৰিয়া আছে সেই এৰিয়াটো আমি কি বুলি কৈছো যে গোল্ডেন ট্ৰায়াঙ্গল হয়নে নহয় so গতিকে হেতু এটা মানে ড্ৰাগছ ট্ৰাফিকিংৰ কাৰণে এটা খুব মানে হাই এৰিয়া হয় so গতিকে সেই এৰিয়াটোৰ পৰা যিখিনি ধৰি লওক ড্ৰাগছ ট্ৰাফিকিং হৈছে হিউম্যান ট্ৰাফিকিং হৈছে আৰ্মছ ট্ৰাফিকিং হৈছে সেইখিনি আমি ৰখাব লাগিব so ethnic bonds and refugee concerns সেইখিনি বস্তু আমাৰ ইয়াত প্ৰভাইড কৰা গৈছে okay so let's move to the next page so ইয়াত যদি দিছে যে ethical dilemma কি কি আছে যে national security আৰু humanitarian concern এতিয়া আমি national security টো যদি চাবলৈ যাওঁ তাহলে পুৰা একদম strictly border মাৰিব লাগে হয়নে নহয় ইফালে বা ইফালে কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে কিন্তু যদি হিউম্যানিটেৰিয়ান এসপেক্টটো আমি লৈ আহো তেতিয়া দেখিম যে গোটেইখিনি দেখোন একাখিনি কমিউনিটিয়ে হয় সো গতিকে সেই কমিউনিটিৰ মাজত তেওঁলোকৰ যেটো ভাতৃত্বতা বোধ আছিল বা তেওঁলোকৰ যেটো এটা ফেমিলি টাইজ আছিল সেই টাইজটো আমি এপ্ৰিচিয়েট কৰিব লাগে সো গতিকে হেতু এটা এথিক্যাল ডাইলেমা যে আমি কোনটো এপ্ৰিচিয়েট কৰিম যে নেশনাল সিকিউৰিটিটো এনহান্স কৰিম নে আমাৰ হিউম্যানিটেৰিয়ান এসপেক্টটো যেটো জড়িত হৈ আছে ইয়াৰ লগত সেটো আমি ধৰক অগ্ৰাধিকাৰ দিম সো ইমোশনাল এণ্ড কালচাৰেল কানেকশনছ কথা আছে সো এইখিনি কথা সো নেক্সট আৰ্টিকলটো যেটো আছে যে ক্লাইমেট জাস্টিস ইন ICJ so obligations of state in the respect of the climate change so গতিকে এইখিনি যিখিনি আছে so তাৰ কথা আমি যদি চাও so এই আৰ্টিকলটো খুব ইম্পৰ্টেন্ট হয় for your মানে environment perspective under GS paper 3 so গতিকে ICJ's role যদি আমি চাও clarify the legal obligation of the status under the UNFCCC so United Nations Framework Convention for Climate Change কথা কৈছে যে যাৰ আন্ডাৰ ধৰি লওক COP21 Paris Agreement so the International Court of Justice এইখিনি কথা কৈছে then other treaty so গতিকে establish criteria for wrongfulness in emission and proportionality of responsibilities মানে এনেকুৱা হয় যে ধৰক যিখিনি ইন্ডাস্ট্ৰিয়েলাইজড ডেভেলপ কান্ট্ৰি আছে তেওঁলোকে কি কৰিছে বহুত দিনৰ পৰা ধৰক আজি পৰা 200 বছৰ আগৰ পৰা 1850s পৰা তেওঁলোকে এমিশন কৰি আছে সো গতিকে তেওঁলোকে আটাইতকৈ বেছি এমিশন কৰিছে for example these advanced countries for example European and US countries so গতিকে নৰ্থ আমেৰিকাৰ যিখিনি ধৰক এডভান্স কান্ট্ৰি আছে US কানাডা ঠিক তেনেকে ইউৰোপিয়ান কান্ট্ৰি তেওঁলোকেটো গোটেই ইন্ডাস্ট্ৰিয়েল ৰিভলিউচনৰ ফ্ৰুটটো এচিভ কৰিছিলে ন সো গতিকে তেওঁলোকে আটাইতকৈ বেছি এমিশন কৰিছে সো গতিকে যেহেতু তেওঁলোকে বেছি এমিশন কৰিছে সো গতিকে এটো জুডিশিয়াসলি আমি ক'ব পাৰো যে তেওঁলোকে বেছি ৰেসপন্সিবিলিটি ল'ব লাগিব they have to take the front lead they have to act as a leader in the struggle against this climate change so গতিকে হেকানে হেতু কৈছে যে ডিফাৰেন্সিয়েল ৰেসপন্সিবিলিটি সো গতিকে প্ৰপৰশনালি আমি হেতু বস্তু ভাগ কৰি দিব লাগিব কাৰণ কি যিখিনি ইমাৰ্জিং কান্ট্ৰি আছে ফৰ এক্সাম্পল বাংলাদেশ ইণ্ডিয়া সো গতিকে এইখিনি কান্ট্ৰি এটো এতিয়াহে ডেভেলপ হৈছে
So গতিকে তেওঁলোকে এতিয়া গোটেই ধৰি লওক ৰেছপন্সিবিলিটিটো ল'ব নোৱাৰে কাৰণ কি হিষ্টৰিকেলি দে আৰ নট ৰেছপন্সিবল ফৰ দিছ ক্লাইমেট চেঞ্জ অ'কে So India's যিটো ষ্টেণ্ড পইণ্ট আছে সেইটোৱে হয় তাৰপিছত ফ'কাছ অন দ্য ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনৰ কথা কৈছে বাৰ্ডেন শ্বেয়াৰিঙৰ যিটো কথা আছে আৰু ক্লাইমেট জাষ্টিছ সেইটো কথা ক্লাইমেট জাষ্টিছ কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট হয় চ' গতিকে আপোনালোকে এনেকুৱা হৈছে যে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে এনেকুৱা হৈছে যে ধৰি লওক যিখন কাণ্ট্ৰিয়ে ক্লাইমেট চেঞ্জৰ কাৰণে ৰেছপন্সিবল হয় তাত ক্লাইমেট চেঞ্জৰ সাংঘাতিক প্ৰভাৱ নপৰিব পাৰে কিন্তু ধৰি লওক এখন কাণ্ট্ৰি ফৰ এক্সাম্পল ইণ্ডোনেছিয়া সাংঘাতিক ধৰি লওক ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ হোৱা নাই কিন্তু কি হৈছে যে এতিয়া সাগৰ পৃষ্ঠ যিহেতু উঠি আহিছে কাৰণ কি ধৰি লওক কি হৈছে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে কি হৈছে যে সি লেভেল যিটো আছে সি লেভেল ৰাইজ হৈছে ইন ডিফাৰেণ্ট অকেজনছ চ' গতিকে সি লেভেল ৰাইজ হোৱাৰ কাৰণে ইণ্ডোনেছিয়া এফেক্টেড হৈছে চ' কিন্তু ইণ্ডোনেছিয়া ইজ নট হিষ্টৰিকেলি ৰেছপন্সিবল ফৰ দ্য ক্লাইমেট চেঞ্জ হয়নে নহয় বা দ্য ফেক্টৰ্ছ ডেট কজ ক্লাইমেট চেঞ্জ চ' গতিকে এতিয়া কি হৈছে যে যোনে কামটো কৰিছিলে তেওঁলোক এফেক্টেড নাই হোৱা যোনে কামটো নাই কৰা তেওঁলোক এফেক্টেড হৈছে চ' গতিকে আমি কি কৰিব লাগিব সেইটো এটা ক্লাইমেট ইনজাষ্টিছ এটা হৈছে ন চ' গতিকে আমি কি কৰিব লাগিব যিখিনি ধৰি লওক ইউৰোপিয়ান কাণ্ট্ৰি বা আমেৰিকান কাণ্ট্ৰিয়ে এই ক্লাইমেট চেঞ্জটোত এটা কণ্ট্ৰিবিউশ্যন কৰিছিলে হিষ্টৰিকেলি তেওঁলোকে ইণ্ডোনেছিয়াক পইচা দিব লাগিব তেওঁলোকে ইণ্ডোনেছিয়াক ছাপোৰ্ট কৰিব লাগিব সেইটোৱে হৈছে কি ক্লাইমেট জাষ্টিছ হয়নে নহয় অ'কে চ' তাৰপিছত হৈছে কি ষ্ট্ৰেংথেনিং ডমেষ্টিক এফৰ্টছ চ' গতিকে ডমেষ্টিক এফৰ্টখিনি ষ্ট্ৰেংথেন কৰিবলৈ গৈছে ফ্ৰেমৱৰ্ক অফ UNFCC যিখিনি কথা আছে ইণ্ডিয়া ষ্টেণ্ড কিটো হয় যে ইকুইটি এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰৰ কথা কৈছে ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট এণ্ড গভৰ্ণেন্সৰ কথা কৈছে ৰোল অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইয়াৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈছে চ' ক্লাইমেট ট্ৰিটি এণ্ড কাৰ্বন বাজেট তাৰপিছত বিল' গ্ল'বেল পাৰ কেপিটা এভাৰেজ ধৰি লওক ইণ্ডিয়াছ এমিশ্যনটো হয় তাৰপিছত কি আছে ক্লাইমেট জাষ্টিছ এণ্ড হিউমেন ৰাইট চ' হিউমেন ৰাইট আৰু ক্লাইমেট জাষ্টিছৰ লগত যিটো ধৰি লওক বেলেঞ্চ সেই বেলেঞ্চটো মেইনটেইন কৰিবলৈ গৈছে কণ্টেণ্টিয়াছ ইছ্যুজ চ' বাৰ্ডেন শ্বেয়াৰিং এতিয়া কি হৈছে যে ডেভেলপ কাণ্ট্ৰিবিলাকে কৈছে যে আমি হিষ্টৰিকেলি ৰেছপন্সিবল হলেও সকলোৱে সমানে কি কৰিব লাগিব ক্লাইমেট চেঞ্জটোত ভাগিদাৰী হ'ব লাগিব বা তেওঁলোকে কণ্ট্ৰিবিউট কৰিব লাগিব ঠিক আছে কাৰণ কি এইটো এটা গ্ল'বেল ইছ্যু হয় চ' গতিকে বাৰ্ডেনটো তেওঁলোকে এতিয়া কি কৰিব কি ল'ব বিচৰা নাই মানে যিখিনি এডভান্স কাণ্ট্ৰি আছে চ' গতিকে সেইটো এটা কণ্টেণ্টিয়াছ মানে যিটো ডিবেট অ'কে চ' ইণ্ডিয়াছ আৰ্গুমেণ্টটো হৈছে এইটো যে ষ্টেট অফ নেচেচিটি ফিউচাৰ ট্ৰেজেক্টৰী যদি আমি চাওঁ এইখিনিৰ পৰা আপোনালোকৰ আমাৰ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ফৰ দ্য এণ্টায়াৰ চিলেবাছ অ'কে চ' গতিকে এথিকেল কনচাৰ্নছখিনি ইয়াত জড়িত হৈছে ইকুইটি এণ্ড জাষ্টিছৰ কথা ইয়াত সাঙুৰ খাই আছে চ' গতিকে জেণ্ডাৰ নিউট্ৰেলিটি ইন ছেক্সুৱেল হাৰাছমেণ্ট লছ ইন ইণ্ডিয়া চ' গতিকে ছেক্সুৱেল হাৰাছমেণ্ট লখিনিত কি জেণ্ডাৰ নিউট্ৰেলিটি ইছ্যু আছে তাৰ ওপৰত এই আৰ্টিকলটো আহিছে খুব ইম্পৰ্টেণ্ট হয় GS পেপাৰ 1ৰ ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট হয় GS পেপাৰ 3 ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয় অ'কে তাৰপিছত ধৰি লওক এথিক্সৰ পেপাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গভৰ্ণেন্সৰ কাৰণে ইম্পৰ্টেণ্ট হয় আণ্ডাৰ GS পেপাৰ 2 চ' কি আৰ্গুমেণ্ট যদি চাওঁ ডি কণ্টেক্সুৱেলাইজড জাষ্টিছ ঠিক আছে চ' গতিকে চিলেক্টিভ ইউজ অফ ফেমিনিষ্ট আৰ্গুমেণ্টছ আৰু হিষ্টৰিকেল কণ্টেক্সটো আমি চাব পাওঁ পষ্ট একখনৰ কথা বিশাখা গাইডলাইন খুব ইম্পৰ্টেণ্ট হয় চ' গতিকে ছেক্সুৱেল হাৰাছমেণ্ট ইন ৱৰ্ক প্লেচ যিটো আছে চ' গতিকে এটা গাইডলাইনছ দিছিলে ন সুপ্ৰিম কোৰ্টে চ' গতিকে সেই গাইডলাইনছটো কি আছিলে বিশাখা গাইডলাইন ত' খুব ইম্পৰ্টেণ্ট হয় এইটো যেতিয়া ধৰি লওক ছেক্সুৱেল হাৰাছমেণ্ট ইন ৱৰ্ক প্লেচৰ কথা কয় তাত পষ্ট একখন আৰু বিশাখা গাইডলাইনছটো আপোনালোকে মানে কোট কৰিব ঠিক আছে চ' গতিকে ইট উইল ইম্প্ৰভাইজ ইউৰ প্ৰেজেন্টেশ্যন অ'কে চ' জেণ্ডাৰ নিউট্ৰেলিটি ডিবেটৰ কথা কৈছে নেক্সট যদি আমি চাওঁ কেছ ষ্টাডিজ মালবিকা ভট্টাচাৰ্যী যিজন চ' গতিকে তেখেতৰ কেছ ষ্টাডি এটা আছে ইয়াত বিনু টামটা জুডিচিয়েল এক্টিভিজম ভাৰ্চেছ ৰিষ্ট্ৰেইন নিড ফৰ কণ্টেক্সুৱেল আণ্ডাৰষ্টেণ্ডিং চ' গতিকে এইখিনি বস্তু আমি কানেক্ট কৰিবলৈ দিছো চ' এইটো এটা নতুন আৰ্টিকল আহিছে চ' গতিকে ইয়াত আমি যদি চাওঁ ৰিডিমিনিং দ্য ফেডাৰেল প্লেজ ইন দ্য কনষ্টিটিউশ্যন চ' গতিকে আমি কি কৰিব লাগিব ফেডাৰেল যিটো প্লেজ এটা লৈছিল ন কনষ্টিটিউশ্যনখনৰ কাৰণে তাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আকৌ ৰিডিম কৰিবলৈ গৈছে ঠিক আছে চ' গতিকে ইয়াত যদি আমি চাওঁ অ'কে চ' গতিকে কি ইনচাইটছ ইন দ্য ৰেকমেণ্ডেশ্যন যদি আমি চাওঁ যে ষ্ট্ৰেংথেনিং কোঅপাৰেটিভ ফেডাৰেলিজমটোক ষ্ট্ৰেংথেন কৰিবলৈ গৈছে আৰু নীতি আয়োগৰ যিটো ধৰি লওক ৱে অফ অপাৰেশ্যন বা চিষ্টেম এইটোক ফুলফিল কৰিবৰ কাৰণে প্ৰভাইড কৰা গৈছে ঠিক আছে চ' গতিকে কেনেকে আমি কৰিম বাই বিল্ডিং ট্ৰাষ্ট এণ্ড কলাবৰেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট সেইটো খুব ইম্পৰ্টেণ্ট হয় চ' কোঅপাৰেটিভ ফেডাৰেলিজম মানে হৈছে যে চেণ্টাৰ এণ্ড ষ্টেটৰ মাজত কেনেকুৱা ধৰণৰ কলাবৰেশ্যন হ'ব লাগে চ' ফেডাৰেল চিষ্টেম মানে সেইটোৱে যে চেণ্টাৰ এণ্ড ষ্টেট দুটা থাকে এতিয়া চেণ্টাৰ আৰু ষ্টেটৰ মাজত কি হ'ব লাগে এটা কলাবৰেশ্যন হ'ব লাগে চ' ফিস্কেল ৰিফৰ্মছ কিছুমান আনিব লাগিব যে চিজেছ এণ্ড চাৰ্চেছ যিটো চেছ আছে আমাৰ চেছ আৰু চাৰ্চাৰ্ছ চেছটো কেলে লয় যে পাৰ্টিকুলাৰ এটা টেক্স লয় যিটো টেক্সৰ পৰা আমি কি কৰিম যে কিছুমান ধৰি লওক আমি কামত ইউজ কৰিম যেনেকে ধৰি লওক 1% বা 2% আমি টেক্স লৈছো কেলে কাৰণ কি এডুকেশ্যনৰ আমি দিম এটা টেক্স লৈছো আমি সেইটো
হেল্থ কেয়াৰ দিম, সেইটো কয় চেছ। আৰু চাৰ্জ মানে হৈছে যে যিটো টেক্স আছে সেই টেক্সতকে আমি অলপ বেছিকে কেতিয়াবা লওঁ, সেইটো কয় চাৰ্জ। চ' তাৰ ওপৰত আমি ৰিফৰ্ম কৰিব লাগিব, ডেভেলপমেণ্ট মেকানিজিম, গ্ৰেটাৰ ফিস্কেল অটনমি দিব লাগিব, ঠিক আছে, ষ্টেটক, কালেক্টিভ ৰেছপনচিবিলিটি। চ' গতিকে গোটেইখিনি চেণ্টাৰ আৰু ষ্টেটে একেলগে ৰেছপনচিবিলিটিটো শ্বেয়াৰ কৰিব লাগিব, হয় নে নহয়? যেনেকে ধৰি লওক এনভাইৰনমেণ্টৰ ক্ষেত্ৰত ডেভেলপিং কাণ্ট্ৰিয়ে বাৰ্ডেন শ্বেয়াৰ কৰিছিলে ন, ঠিক তেনেকে ইয়াতো কি হ'ব লাগিব যে ইন কেছ অফ দিছ ফিস্কেল পলিটিকেল লেণ্ডস্কেপ, ইয়াতো কি কৰিব লাগিব, সেই ফিস্কেল শ্বেয়াৰিংটো কথা কৈছে। ফ'কাছ অন দ্য ৰিফৰ্ম, খুব ইম্পৰ্টেণ্ট হয়, ছেকেণ্ড জেনেৰেশ্যন ৰিফৰ্ম আমাক লাগে। ফাৰ্ষ্ট জেনেৰেশ্যন ৰিফৰ্ম ধৰি লওক 1991 হৈ গ'ল, এতিয়া আমাক ছেকেণ্ড জেনেৰেশ্যন ৰিফৰ্ম লাগে, কাৰণ কি আমাৰ এতিয়াও কি হৈছে যে মাৰ্কেট যিটো মানে মাৰ্কেটত লেবাৰ চেক্টৰত, মাৰ্কেট চেক্টৰত আৰু কেপিটেল চেক্টৰত, এই গোটেইকেইটাত আমাৰ ৰিফৰ্ম এতিয়াও কৰিবলৈ বাকী আছে। অ'কে, চ' কৈছে ষ্ট্ৰেংথেনিং ইনষ্টিটিউচন, ফাইনেন্স কমিশ্যনক কি কৈছে আৰু অলপ ষ্ট্ৰেংথেন কৰিবলৈ কৈছে। অ'কে, চ' গতিকে ইউনিক ফিচাৰ অফ ইণ্ডিয়ান ফেডাৰেলিজিম যদি আমি চাওঁ যে ডুৱেল ষ্ট্ৰাকচাৰ হয়, ৰিজিলিয়েন্স হয়, খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত চেণ্টাৰ ষ্টেট টেনচনৰ কথা কৈছে, ফিস্কেল ফেডাৰেলিজিমৰ কথা আকৌ কৈছে যে GST যিটো ইন্ট্ৰডিউচ হৈছে, হয় নে নহয়, তাত ধৰি লওক ষ্টেটৰ কি আছে, তাত ষ্টেক আছে, হয় নে, ষ্টেটে ক'ব, আৰু চেণ্টাৰো ষ্টেক আছে। চ' আমি জানো যে তাত কিমান চেণ্টাৰ আৰু ষ্টেটৰ ধৰি লওক শ্বেয়াৰ আছে ইন ভোটিং। ঠিক তেনেকে কনটেনশ্যন, ফিউচাৰ এজেণ্ডা। চ' গতিকে ছেকেণ্ড জেনেৰেশ্যন ৰিফৰ্মৰ কথা আমি অলৰেডি কথা কৈছো। চ' গতিকে GS পেপাৰ 3 আমি যদি চাওঁ, ফিস্কেল চেলেঞ্জ, GST এণ্ড টেক্স ৰিফৰ্ম, ছেকেণ্ড জেনেৰেশ্যন ইকনমিক ৰিফৰ্মৰ কথা কৈছে। চ' গতিকে এইটো GS পেপাৰ 4 পৰাও ইম্পৰ্টেণ্ট হয়, ফেডাৰেল এথিক্স যিটো আছে, কোঅপাৰেটিভ ফেডাৰেলিজিম। চ' গতিকে সেইটো কেনেকে আমি বেলেঞ্চ আউট কৰিম। অ'কে, চ' লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল। ইয়াত আছে ডাজ ইণ্ডিয়া নিড আনাডাৰ ট্ৰাইষ্ট উইথ দ্য প্লেন পেনেল। অ'কে, চ' গতিকে প্লেন পেনেল মানে ট্ৰাইষ্ট উইথ ডেষ্টিনি, যিটো জৱাহৰলাল নেহৰুৱে যিটো কৈছে, গতিকে সেইখিনি আকৌ আমি কৰিব লাগিবনে, তেনেকুৱা কথা কৈছে। ৰি-ইমাজিন দ্য ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক। চ' গতিকে এষ্টাব্লিছ এ কনষ্টিটিউচনেল বডি উইথ দ্য ৰিপ্ৰেজেন্টেটিভ ফ্ৰম দ্য both the center and state to foster the cooperative federalism. Cooperative federalismৰ কাৰণে এখন কনষ্টিটিউচনেল বডি গঠন কৰিবলৈ গৈছে, কাৰণ কি আজিৰ দিনত নীতি আয়োগ ইজ এ এক্সিকিউটিভ বডি, তাত কোনো লেজিসলেটিভ এজ ৱেল এজ দ্য কনষ্টিটিউচনেল বেকআপ নাই। চ' গতিকে কি হৈছে যে গভৰ্ণমেণ্ট ইজ ডমিনেটিং দেট বডি, হয় নে নহয়? চ' গতিকে তাত কোনো ধৰণৰ কি নাই, মানে ষ্টেটুটৰী বা কনষ্টিটিউচনেল বেকআপ নাই। চ' গতিকে ইয়াত সেইটো ৰেকমেণ্ডেশ্যন এটা কৈছে, যাতে ইণ্টাৰ ষ্টেট কাউন্সিলখনৰ কথা কৈছে, ষ্ট্ৰেংথেন কৰিব লাগিব আমি। ফ'কাছ অন দ্য এৰিয়াজ ফৰ দ্য নিউ ইনষ্টিটিউচন। চ' গতিকে নিউ ইনষ্টিটিউচন কিছুমান বনাবলৈ কৈছে, ফৰ এক্সাম্পল ক্লাইমেট চেঞ্জৰ কাৰণে আমি কিছুমান ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড ৰিচোৰ্চ এলোকেশ্যনৰ কাৰণে কাম কৰিবলৈ কৈছে। ঠিক তেনেকে ৰিজনেল ইনইকুৱেলিটিজটো আমাক কি কৰিবলৈ এড্ৰেছ কৰিবলৈ কৈছে। চ' টেলেণ্ট এণ্ড কেপাচিটি বিল্ডিং খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি কেপাচিটি বিল্ডিং নকৰিলে আমাৰ যিটো ইউথ ফ'ৰ্চ আছে ন, এই ইউথ ফ'ৰ্চটো আমি এমপ্লয়েবিলিটিটোক মানে তেওঁলোকক এচিভ কৰাব নোৱাৰো, মানে তেওঁলোকক জব ক্ৰিয়েট নহ'ব, তেওঁলোকে এবজৰ্ব নহ'ব ইন দ্য ইণ্ডাষ্ট্ৰি। অ'কে, চ' লাৰ্ণিং ফ্ৰম দ্য পাষ্ট। চ' গতিকে আমি সেইখিনি বস্তু শিকিব লাগিব আগতে। চ' সেইকাৰণে আমি হিষ্ট্ৰী পঢ়ো, হিষ্ট্ৰীত কি আছে যে আগতে কি কেনেকে হৈছিলে আৰু তাৰ পৰা কি আমি ফল পালো, আৰু সেইকাৰণে আমি লাৰ্ণিং ফ্ৰম দ্য পাষ্টটো আমাৰ ৰাখিব লাগিব। চ' বেলেঞ্চিং অটনমি এণ্ড একাউণ্টেবিলিটি। অ'কে, চ' গতিকে যেনেকে ধৰি লওক আগৰ হিষ্ট্ৰীৰ পৰা আমি কি হৈছে যে অভাৰ চেন্ট্ৰেলাইজেশ্যন হ'ব নালাগে। চ' অভাৰ চেন্ট্ৰেলাইজেশ্যন হ'লে আমাৰ ক্ষেত্ৰত দিগদাৰ। চ' গতিকে সেইটো লাৰ্ণিং ফ্ৰম দ্য পাষ্ট। আমি আগতে যেতিয়া পোষ্ট ইণ্ডিপেণ্ডেঞ্চত বিফৰ 1991 আমি খুব বেছি অভাৰ ৰেষ্ট্ৰিকশ্যন কৰিছিলো ন, ৰেড টেপিজিম আছিল। ত' ইণ্ডিয়া ইকনমিটো গ্ৰথ হোৱা নাছিল, সেইকাৰণে 1991ত আমাৰ অৱস্থা একদম বেয়া হৈ গৈছে। চ' এতিয়া আমি সেইকাৰণে সেইটো চিন্তা কৰিব লাগে, আৰু তাৰ কাৰণে আমি ধৰি লওক ফিস্কেল যিটো ফেডাৰেলিজিমৰ কথা কৈছে ন, সেই বস্তুটো আমি এচিভ কৰিব লাগিব, ঠিক আছে। অ'কে, লেটছ মুভ টু দ্য নেক্সট শ্লাইড। চ' গতিকে জেনেৰেল ষ্টাডিজ পেপাৰ 3 কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, কন্ট্ৰিবিউশ্যন অফ প্লেনিং কমিশ্যন, চেলেঞ্জেছ উইথ দ্য নীতি আয়োগ। নীতি আয়োগৰ ক্ষেত্ৰতো কি চেলেঞ্জেছ আছে, ধৰি লওক পভাৰ্টি মেজাৰমেণ্টৰ ক্ষেত্ৰত চেলেঞ্জেছ আছে, আউটচোৰ্চিং দ্য মেথডলজি। চ' গতিকে তেওঁলোকে আউটচোৰ্চ কৰিছে, ফৰেইন কাণ্ট্ৰি, ফৰেইন ইনষ্টিটিউচনৰ ওপৰত ডাটা ধৰি লওক তেওঁলোকে ডিপেণ্ড কৰিছে। চ' গতিকে এইটো বস্তু হ'লে আমাৰ কি হ'ব যে তাৰ যিটো ক্ৰেডিবিলিটি আছে তাৰ ওপৰত হেম্পাৰ পৰিব। চ' লেচনছ ফৰ দ্য পলিচি। চ' গতিকে ৰিগৰাছ পলিচি ৰিচাৰ্চ আমাৰ হ'ব লাগে, যে পাৰ্টিকুলাৰ এই পলিচিটো যে আমি ইমপ্লিমেণ্ট কৰিলো, তাত কি আউটকাম আহিলে, তাত কি চেলেঞ্জেছ আছে, আৰু সেই চেলেঞ্জেছটো কেনেকে আমি এড্ৰেছ কৰিম, ঠিক আছে, উইথ দ্য হেল্প অফ দ্য পাৰ্টিচিপেশ্যন অফ দ্য টেকনলজি, পিপুল এজ ৱেল এজ দ্য গভৰ্ণমেণ্ট। অ'কে, তাৰপিছত আমি যদি নেক্সট আৰ্টিকলটো চাওঁ, বা এই আৰ্টিকলটোত কেনেকে এথিকেল পাৰ্চপেক্টিভটো জড়িত আছে, এথিকেল গভৰ্ণেন্স, যিটো আমাৰ গভৰ্ণেন্সৰ এটা পাৰ্ট আছে, যে গুড গভৰ্ণেন্স এণ্ড এথিকেল গভৰ্ণেন্স। গুড গভৰ্ণেন্স হ'বলৈ হ'লে ধৰি লওক একাউণ্টেবিলিটি লাগিব, ট্ৰান্সপাৰেঞ্চি লাগিব, ঠিক তেনেকে এফিচিয়েঞ্চি লাগিব। কিন্তু এথিকেল গভৰ্ণেন্স হ'বলৈ হ'লে কি লাগিব, যে ইন্টিগ্ৰিটি লাগিব, কম্পেশ্যন লাগিব, এম্পেথি লাগিব। গতিকে সেইখিনি ডেডিকেশ্যন টু দ্য পাব্লিক চাৰ্ভিচ লাগিব। তেতিয়াহ'লে কি হ'ব যে যিটো গভৰ্ণেন্স আছে ন, সেইটোত এথিকেল পাৰ্চপেক্টিভটো সোমাব, ইমোচনেল ইণ্টেলিজেন্স লাগিব। সেইখিনি বস্তু আপোনালোকৰ ইয়াত ধৰি লওক সাঙুৰি ল'ব পাৰে। এট্ৰেক্টিং টেলেণ্ট, সেইখিনি কথা কৈছে। অ'কে, চ' গতিকে লেটছ মুভ টু দ্য নেক্সট শ্লাইড। চ' গতিকে মাস্ক ভাৰ্চেছ আল্টমান। চ' Act 2 of the Shakespeare. চ' গতিকে আমি গম পাইছো যে এলন মাস্ক, the CEO of the Tesla, and the Sam Altman,
who is the CEO of what this OpenAI, যিটোৰ পৰা ChatGPT টো বনিছে। চবেই তেওঁলোকৰ দুজনৰ মাজত ক্লেছৰ কথা কৈছে আৰু সেইটোৰ পৰা কেনেকে ধৰিলেও মানে ভাল আৰু বেয়া কেনেকে ধৰণৰ ইমাৰ্জ হ'ব পাৰে। চ' বেলেঞ্চিং ইনোভেশ্যন এণ্ড একাউণ্টেবিলিটি। চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয় যে ইনোভেশ্যন কৰি গৈ থাকিলে নহ'ব, তাৰ পৰা আমি সেইটো একাউণ্টেবলো হ'ব লাগিব যে এই পাৰ্টিকুলাৰ ইনোভেশ্যনটোৱে কেনেবাকে আমাৰ ধৰি লওক প্ৰকৃতি বা হিউমেনক কেনেবাকে হাৰ্ম কৰিব নেকি। ফৰ এক্সাম্পল BT কটন বা BT ব্ৰিঞ্জল। চ' আমি BT ব্ৰিঞ্জলটো যেতিয়া আমি বনালো তেতিয়া আমি গম পালো যে এইটো পৰা কি হ'ব যে আমাৰ হিউমেন যিটো ধৰি লওক ফুড চেইন আছে বা আমাৰ যিটো ইকলজি আছে তাত কি হ'ব হেম্পাৰ কৰিব। চ' গতিকে ইনোভেশ্যন এজ ৱেল এজ একাউণ্টেবিলিটি সেইটো আমি বেলেঞ্চ কৰিব লাগিব, হয়নে নহয়। যেনেকে ধৰি লওক এইটো যিটো হাই ইল্ডিং চিডছ আছে, ত' হাই ইল্ডিং চিডছ খিনি আমাক সেই বেলেঞ্চ নহ'ল, সেইকাৰণে আমাৰ কি হৈছে চইল ডিগ্ৰেডেশ্যনৰ পৰা গৈ আমাৰ গোটেইখিনি আমি ইম্পেক্ট ভুগিছো। অ'কে, চ' গতিকে উই মাষ্ট বেলেঞ্চ দিছ থিং। চ' ষ্ট্ৰেংথেনিং ৰেগুলেশ্যনটো খুব ষ্ট্ৰেংথেনিং কৰিব লাগিব। অ'কে, নেক্সট যদি আমি চাওঁ ট্ৰান্সপাৰেঞ্চি ইন লিডাৰশ্বিপ, তাৰপিছত আমি চাওঁ AI ফৰ দ্য পাব্লিক গুড। অ'কে, চ' গতিকে আমি যদি চাওঁ বেকগ্ৰাউণ্ডটো যদি চাওঁ যে যিটো OpenAI আছিলে ন, OpenAI that is the parent company of ChatGPT, হয়নে। ত' তাত আমি চাওঁ 2015 আৰু এষ্টাব্লিছ হৈছিলে আৰু সেইখন সময়ত ইট ইজ বেক বাই এলন মাস্ক। চ' এলন মাস্কো তাত জড়িত হৈ আছিলে, বাট হি ৱাজ এক্সিটেড, তেওঁ ওলাই দিছিলে তাৰপৰা। কেতিয়া ওলাই দিছিলে? ইন 2018, ঠিক আছে, অভাৰ চাম ডিছএগ্ৰিমেণ্ট। তাৰপিছত তেওঁ চেম এল্টমান আহি গ'ল, তাৰপিছত সেই কোম্পানীটো ধৰি লওক বহুত পপুলাৰ হৈ গ'ল। পিছলৈ এলন মাস্কে তাক কি বুলি কৈছিলে যে এইটো এটা ক্ল'জ AI হয়, OpenAI নহয়, ক্ল'জ AI। কেলে? কাৰণ কি তেওঁলোকে দেখিছে যে ইয়াত কি হৈছে ট্ৰেন্সপাৰেঞ্চি অভাৱ আছে। অ'কে, চ' গতিকে এইটো এটা ধৰি লওক কনটেনশ্যন হয় আৰু চ' গভৰ্ণমেণ্ট এণ্ড AI যদি হয় যে আল্টিমেট কোলাবৰেশ্যন উইথ দ্য অৰাকল এণ্ড দ্য SoftBank in a strategic project reflects the growing government industry partnership in AI, ঠিক আছে। So mass alliance with the figures like the Donald Trump highlight the politicizing of the technological governance. So গতিকে আমি গম পাইছো ডনাল্ড ট্ৰাম্পৰ ধৰি লওক শপত গ্ৰহণতো এলন মাস্ক উপস্থিত আছিলে। চ' গতিকে এই বস্তুটোৱে কেনেকে ধৰি লওক পলিটিচাইজিং হৈছে টেকনলজিটো, সেইটো বস্তু কথা কৈছে আৰু সেইটো এটা ডেঞ্জাৰাছ হয়। চ' কাৰণ কি টেকনলজি থ্ৰুৱেদি এজন ধৰি লওক মানে লিডাৰে তেওঁ অপনেণ্টছ খিনিৰ ওপৰত ধৰি লওক ডিজিটেল ধৰি লওক তেওঁ চাৰ্ভেইলেঞ্চ কৰিব পাৰে, চাইবাৰ থ্ৰেট আহিব পাৰে। চ' হয় নে নহয়। গতিকে এইটো বস্তু হ'ব নালাগে। আমাৰ এই টেকনলজিটো কি হ'ব লাগে, ডেমক্ৰেটাইজ হ'ব লাগে। এভৰি পিপল শুড ফাউণ্ড বেনিফিট from the technology. It should not be used for the development for the benefit of some vested interest. Okay, so very important. So ethical dilemma টো ইয়াত সেইকাৰণে জড়িত হৈছে। কেনেকে আমি বেলেঞ্চ আউট কৰিম, ৰেগুলেটৰী ইমপ্লিকেশনটো খুব ইম্পৰ্টেণ্ট হয়। আমি তাক ৰেগুলেট কৰিব লাগিব। চ' টেকনলজিটো যোনে বনাইছে, যোনে ইমপ্লিমেণ্ট কৰিছে, তাক যদি আমি ৰেগুলেট নকৰোঁ তাত মিছ ইউজ হ'ব, হয় নে নহয়। ত' যেনেকে আমি চাইবাৰ থ্ৰেটটো অহাৰ কাৰণে আমি ধৰি লওক অসম গভৰ্ণমেণ্টে কি বনাইছে, চাইবাৰ ডোম। চ' এইটো কি হয়, এইটো ৰেগুলেটৰী নহয় জানো, মনিটৰিং এণ্ড ৰেগুলেটৰিং হয়। অ'কে, চ' গতিকে এইবিলাক বস্তু আপোনালোকে কি কৰিব পাৰে, এক্সাম্পলত লিখিব পাৰে যে অসম গভৰ্ণমেণ্টক কি কৈছে এইটো ধৰি লওক চাইবাৰ ডোম প্ৰজেক্ট। চ' তেতিয়া অকণমান ধৰি লওক অসমৰ টাচ এটা আহিব। চ' কাৰণ কি আমাৰ যিহেতু আমি APSC কাৰণে প্ৰিপেয়াৰ কৰিছো, those who are preparing for UPSC is something different, but we are preparing for বা কোনো যিখিনি ধৰি লওক ইয়াত ধৰি লওক দুই ধৰণৰ কেণ্ডিডেট থাকিব বা UPSC এণ্ড APSC। যিখিনি APSC কাৰণে প্ৰিপেয়াৰ কৰিছে তাত এটা অসমৰ টাচ এটা দিব লাগে, ঠিক আছে। তেতিয়া সেইটো বস্তু ভাল লাগিব। আৰু যিখিনি UPSC কাৰণে গৈছে তাত ধৰি লওক নেশ্যনেল এটা টাচ এটা দিব লাগে যে কি হৈছে আমাৰ ইণ্ডিয়াত কি হৈছে। ঠিক তেনেকে গ্ল'বেল টেক ৰাইভেলৰী, ঠিক আছে। চ' গতিকে ইয়াত কেনেকুৱা হৈ আছে, পেৰেলেলছ উইথ দ্য গ্ল'বেল ডাইনেমিক্সৰ লগত একেই ধৰণৰ হৈছে বুলি কৈছে তেওঁ। অ'কে, চ' নেক্সট যদি আমি চাওঁ AI এজ এ ষ্ট্ৰেটেজিক এছেট। চ' গতিকে AI এটা ষ্ট্ৰেটেজিক এছেট হয়, হয় নে নহয়। চ' যেনেকে নিউৰালিংক, টেছলা এইবিলাকে কেনেকুৱা ধৰণৰ ৰিভলিউচনাৰী কাম কৰিছে, হয় নে। তাৰপিছত ইকনমিক ইম্পেক্ট যদি তাত আছে যে ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন যিটো আছে তাত কি কৈছে, মনোপলাইজেশ্যন অফ দ্য AI ৰিচোৰ্চেছ। ত' তাত এটা ইম্পেক্ট পৰিছে, ইকনমিক ইম্পেক্ট ভাল বেয়া দুইটা আছে। এটাটো হৈছে যে হয় যে ডিচিছন মেকিং খুব ভাল হৈছে এটা ক্ষেত্ৰত চাবলৈ গ'লে বা কুইক হৈছে কামবিলাক, হয় নাই। কিন্তু ছেকেণ্ড হৈছে যে জব লছ, হয় নে নহয়। চ' গতিকে আমাৰ কি হৈছে যিমানবিলাক মেনুৱেল ৱৰ্ক আছে সেইবিলাক AI কৰি দিছে। চ' অকল এতিয়া কেনেকুৱা ধৰণৰ জব ওলাব যে AI টো বনাবৰ কাৰণে যিটো প্ৰচেছিং লাগে বা প্ৰগ্ৰেমিং লাগে তেনেকুৱা ধৰণৰ জববোৰ ওলাব। বাকীখিনি কামটো দেখোন AI কৰি দিয়ে চব, হয় নে নহয়। চ' গতিকে জব ক্ৰিয়েশ্যনত তাত কি হ'ব পাৰে, ইম্পেক্ট কৰিব। চ' সেইখিনি ইকনমিক ইম্পেক্ট হয়। ইণ্ডিয়া নিচিনা ধৰি লওক ডেভেলপিং কাণ্ট্ৰিখিনি যিখিনি ধৰি লওক 84% আমাৰ ইকনমি ইজ ইনফৰ্মেল চেক্টৰ, ইয়াত ধৰি লওক স্কিল ডেভেলপমেণ্ট নাই। চ' গতিকে ইয়াত প্ৰগ্ৰেমিঙলৈকে আমি কেনেকে ধৰি লওক লৈ যাম মানুহখিনি। চ' মানুহখিনিতো ইনফৰ্মেল চেক্টৰৰ পৰা আমি ফৰ্মেল চেক্টৰলৈ আনিম, তেওঁলোকক ধৰি লওক সৰু স্কিল দিম, তেওঁ ডাইৰেক্ট প্ৰগ্ৰেমাৰ আমি বনাব নোৱাৰো, হয় নে নহয়। চ' গতিকে এইখিনি ক্ষেত্ৰত আমাৰ এটা থ্ৰেট আছে, হয় নে। চ' চেলেঞ্জেছ ইন AI ডেভেলপমেণ্ট। চ' গতিকে তাত ট্ৰেন্সপাৰেঞ্চি নাই, কেনেকে AI টো ডেভেলপ কৰিছে। চ' গতিকে আমি যদি এনেই চাওঁ ChatGPT এক্সাম্পল এটা দিবলৈ ক'বচোন, সদায় US এক্সাম্পল এটা দিম। চ' এইটো কি হৈছে যে ট্ৰেন্সপাৰেঞ্চিৰ অভাৱ আছে ন। চ' কোনে প্ৰগ্ৰেমটো বনালে,
যিজনে প্ৰগ্ৰামটো বনালে তেওঁ অকল ইউএছৰ এক্সাম্পল বিলাক সদায় প্ৰভাইড কৰিব। চ' গতিকে এটা ট্ৰেন্সপাৰেঞ্চি ইনক্লুচিভিটিৰ এটা প্ৰব্লেম আছে, হয়নে নহয়? চ' গতিকে এইখিনি আমাৰ ইছ্যুজ ৰিলেট হৈ আছে। চ' GS পেপাৰ 4 লগত এইটো গোটেই বস্তুখিনি আপোনালোকে কি কৰিব পাৰে, এংগেজ কৰি দিব পাৰে বা এনটেংগল কৰি যায়। কৰ্পৰেট একাউণ্টেবিলিটি, মৰেলিটি ইন ইনোভেশ্যন, চ' লিডাৰশ্বিপ এথিক্স, চ' গতিকে এইখিনি বস্তু আপোনালোকে লগাব পাৰে। চ' ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ ইন ইণ্ডিয়া ষ্টুডেণ্ট এস্কেপ একাউণ্টেবিলিটি, আকৌ একাউণ্টেবিলিটি কথা আহিছে। গতিকে যিখিনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকো ছ'চাইটিৰ প্ৰতি একাউণ্টেবল হ'ব লাগে। একাউণ্টেবল মানে আনচাৰেবল। চ' গতিকে বুজি পাইছে, একাউণ্টেবল মানে ইউ আৰ আনচাৰেবল টু ইয়ৰ ৱৰ্ক, টু ইয়ৰ একশ্যন। চ' গতিকে তেওঁলোকে ছ'চিয়েল মিডিয়া ধৰি লওক ইনফ্লুৱেঞ্চাৰ যিখিনি আছে, ইনফ্লুৱেঞ্চাৰ মানে আমি গম পাইছো তেওঁ বহুত ফলোৱাৰ আছে। ত' তেওঁ যদি কয় যে এই প্ৰডাক্টটো ভাল হয়, তেতিয়াহ'লে বহুত মানে তেওঁৰ আণ্ডাৰত তেওঁ ইনফ্লুৱেঞ্চত থকা মানুহখিনি সেই প্ৰডাক্টটোৰ ফালে ধৰি লওক দৌৰ মাৰি যায়। চ' গতিকে তেওঁ সেইকাৰণে কি কৰিব নালাগে যে তেওঁৰ যিটো ধৰি লওক ছ'চিয়েল যিটো এটা প্ৰেজেঞ্চ আছে, সেই প্ৰেজেঞ্চটো কি কৰিব নালাগে, ফাইদা উঠাব নালাগে বা মিছ ইউজ কৰিব নালাগে। সেইটো ইণ্ডিয়াত ধৰি লওক দেখা গৈছে, ভালো দেখা গৈছে, বেয়াও দেখা গৈছে। যে কেইদিনমানৰ আগত ধৰি লওক ডিজিটেল এৰেষ্ট, চ' গতিকে আপোনালোকে দেখিছে যে এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক ডিজিটেল এৰেষ্ট কৰা গৈছিলে 48 আৱাৰ্ছ। চ' গতিকে আফটাৰ হি ৱাজ ৰিলিজ হি পষ্টেড এ ভিডিঅ', তেওঁ এটা ধুনীয়া ভিডিঅ' বনালে যে মোৰ লগত যিটো হৈছে আপোনালোকৰ লগতো সেইটো হ'ব পাৰে। চ' গতিকে ইউ ডু নট পাৰ্টিচিপেট অৰ কোঅপাৰেট উইথ দ'জ কাইণ্ড অফ এ ফেক কলছ। চ' এইটো কি হৈছে যে দেট ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ইজ এন একাউণ্টেবল টু দ্য ছ'চাইটি, হয়নে নহয়? কেতিয়াবা আমাৰ ধৰি লওক ফেক নিউজ এনেই কৈ দিয়ে যে এইটো বস্তু আপোনালোকে আহিছে, এইটো বস্তু ল'ব লাগে, হয়নে নহয়? ত' বহুত মানুহে এইটো লয় ধৰি লওক। চ' গতিকে সেইটোৰ পৰা আমি কি কৈছে, এটা খুব ভাল আৰ্টিকল এটা প্ৰভাইড কৰিছে, যিটো GS পেপাৰ 1, GS পেপাৰ 2 এণ্ড GS পেপাৰ 4 তাৰ লগত খুব ইম্পৰ্টেণ্ট হয়। আৰু তাৰ লগত আমি GS পেপাৰ 3 যিটো চিকিউৰিটি আছে তাকো আমি টানি আনিব পাৰোঁ। অ'কে, ষ্ট্ৰেংথেনিং দ্য ৰেগুলেটৰী ফ্ৰেমৱৰ্ক, promoting the ethical practices, leveraging technology for monitoring, empowering consumers, কেনেকে আমি ধৰি লওক সেইটো বস্তু বা নাইকিয়া কৰিম তাৰখিনি কথা কৈছে। Judicial oversight and learning from the global examples. Okay, so let's move ahead. So rise of social media influencers যিখিনি কথা কৈছে, কনষ্টিটিউচনেল ফ্ৰেমৱৰ্কত সেইখিনি কথা আমাৰ কি আছে যে ফ্ৰীডম অফ এক্সপ্ৰেছন আছে, কিন্তু তাৰ পিছতো এটা বস্তু আছে যে ফ্ৰীডম অফ এক্সপ্ৰেছনটো আমাৰ একদম মানে আল্টিমেট ৰাইট নহয়। চ' তাত কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে। চ' ইউ মাষ্ট abide and respect those reasonable restrictions. For example, যে আপুনি তাত social morality টো হাৰ্ম কৰিব নোৱাৰে, আমাৰ যিটো ফৰেইন ৰিলেশ্যন আছে তাক আপুনি হাৰ্ম কৰিব নোৱাৰে, হয়নে নহয়? চ' গতিকে এটা কি থাকিব, আপোনাৰ স্পীচটোৱে কোনো ধৰি লওক এটা চেণ্টিমেণ্ট অফ দ্য ৰিলিজন অৰ দ্য কাষ্ট ক্ৰিড, চ' তেওঁলোকক আপুনি আঘাত সানিব নোৱাৰে, হয়নে নহয়? চ' গতিকে আমাৰ কি আছে যে ফ্ৰীডমো আছে প্লাছ আমাৰ ৰেছপনচিবিলিটিও আছে। এই দুইটা বস্তু কি হ'ব লাগিব, পেৰেলেলি যাব লাগিব, তেতিয়াহে আমাৰ হলিষ্টিকলি ছ'চাইটিখন চলিব। চ' কাৰেণ্ট ৰেগুলেটৰী লেণ্ডস্কেপ যদি আমি চাওঁ, Advertising Standards Council of India, so Central Consumer Protection Act, so challenges in the regulation. So গতিকে কি challenges আছে, ৰেগুলেশ্যনটো আমি কৰিব লাগিব, কিন্তু ৰেগুলেশ্যনটো কৰিবলৈ যাওঁতে আমাৰ কিবা কিবি challenges আছে। কি যে false claims, especially in the food and the pharmaceutical sectors, erode consumer trust and endangers well-being. ঠিক আছে, reverse influencers, lack of enforcement, ঠিক আছে, judicial concerns ইয়াত provide কৰা গৈছে। চ' গতিকে আমি যদি জেনেৰেল পেপাৰ 3 ক্ষেত্ৰত চাওঁ, চ' ইম্পেক্ট অফ কনজিউমাৰ বিহেভিয়াৰ, গ্লোবেল বেষ্ট প্ৰেক্টিছ, এইটো খুব ধুনীয়া এটা পইণ্ট ক'লে যে ইনফ্লুৱেঞ্চাৰখিনিয়ে কি কৰিব পাৰে, কনজিউমাৰ যিটো বিহেভিয়াৰ আছে ন, চ' সেইটোক চেঞ্জ কৰি দিব পাৰে। যে এটা প্ৰডাক্ট ধৰি লওক ইনফ্লুৱেঞ্চাৰ কোৱাৰ কাৰণে সেই প্ৰডাক্টটোৰ ফালে মানুহ ঢপলিয়াই গ'ল। চ' গতিকে কি হৈছে যে তাৰ সেই প্ৰডাক্টটোৰ ধৰি লওক ইকনমিক যিটো ধৰি লওক ষ্টেটাছ আছে, ভেলু আছে, সেইটো বাঢ়ি গ'ল, তাৰ ডিমাণ্ড বাঢ়ি গ'ল, তাৰ প্ৰাইচেছ বাঢ়ি গ'ল, হয়নে নহয়? চ' গতিকে সেইটো এটা ইম্পৰ্টেণ্ট হয়, ধুনীয়া কথা এটা ক'লে। চ' গ্লোবেল বেষ্ট প্ৰেক্টিচেছৰ কথা ক'লে, চেক্টৰ স্পেচিফিক ৰেগুলেশ্যনৰ নিড আছে, যে কোনটো পাৰ্টিকুলাৰ এইটো চেক্টৰত এইটো ৰেগুলেশ্যন লাগিব, হয়নে নহয়? অ'কে, চ' ভেৰি ইম্পৰ্টেণ্ট। চ' এথিকেল পেপাৰখনৰ ক্ষেত্ৰত আমি গম পাইছো ট্ৰেন্সপাৰেঞ্চি একাউণ্টেবিলিটি আছে, কৰ্পৰেট এণ্ড ছ'চিয়েল ৰেছপনচিবিলিটিৰ কথা কৈছে, যিটো CSR। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ, টুডেজ ৱৰ্ল্ড ইজ লিটাৰেলি এণ্ড মেটাফৰিকেলি কি হৈছে বাইপলাৰ, মেটাফৰিকেলি বাইপলাৰ। অ'কে, চ' ইয়াত যদি আমি চাওঁ, ফ'কাছ অন ইকনমিক গ্ৰ'থ, ইনক্লুচিভ প্ৰস্পাৰিটিৰ কথা কৈছে, ষ্ট্ৰেটেজিক গ্লোবেল এংগেজমেণ্টৰ কথা কৈছে, মিলিটাৰী এণ্ড টেকনলজিকেল কেপাচিটি, জিঅ'পলিটিকেল ৰিয়েলিজিম এণ্ড ষ্ট্ৰেংথেনিং ডমেষ্টিক ইনষ্টিটিউচন, এই গোটেইখিনি কথা ইয়াৰ লগত ৰিলেট কৰি থোৱা আছে। চ' গ্লোবেল পাৱাৰ ডাইনামিক্স যদি আমি চাওঁ, বাইপলাৰ ৱৰ্ল্ডৰ কথা কৈছে, যে এটা সময় আছিল ন যে বিফৰ দিছ ডিউৰিং দিছ কোল্ড ৱাৰ এৰা, চ' গতিকে ৱৰ্ল্ডখন বাইপলাৰ আছিল, মানে ইয়াত USSR এজ ৱেল এজ দিছ US, চ' গতিকে USA এণ্ড USSR দুটা বাইপলাৰ ৱৰ্ল্ড আছিল, মানে তেওঁলোকে আটাইতকৈ ডাঙৰ সৰ্বশক্তিমান আছিলে, মানে শক্তিশালী দেশ আছিল। কিন্তু আফটাৰ দ্য কলাপছ অফ দিছ USSR এণ্ড এই বাইপলাৰ ফ'ৰখন কেইদিনমানৰ কাৰণে ইউনিপলাৰ হ'ল, বাট নাও ইট ইজ এ মাল্টিপলাৰ, হয়নে নহয়? চ' গতিকে এইখিনি কথা কৈছে। তাৰপিছত আদাৰ প্লেয়াৰ্ছৰ কথা কৈছে, ষ্ট্ৰেটেজিক ষ্ট্ৰেংথ এণ্ড এলায়েন্সৰ কথা কৈছে,
the global India's global strategy যে G7 member the trade integration and UNSC reform India কৈ থকা হৈছে যে UNSC reform হ'ব লাগে হয়নে নহয় তাত ধৰি লওক আফ্ৰিকা ইমান ডাঙৰ এখন কন্টিনেন্টৰ এটাও ৰিপ্ৰেজেন্টেটিভ নাই সো গতিকে ইট ইজ এ মেটাৰ অফ কনসাৰ্ন হয় না আমি এটা পোষ্ট কলোনিয়েল এটা এজত আছো যেটো সময়ত ধৰি লওক আমাৰ কলোনিয়েলিজম নাই নহয় এটা যে আগতে আফ্ৰিকাত ধৰি লওক ইউৰোপিয়ান কলোনি আছে সো গতিকে সেইখন সময়ত আফ্ৰিকাৰ ৰিপ্ৰেজেন্টেশন নাছিলে কিন্তু এতিয়া হেতু দৰকাৰ হয় না নহয় কাৰণ কি তেওঁলোকৰ নিডছ আছে তেওঁলোকৰ ডিফাৰেন্ট পার্সপেক্টিভ আছে হেতু আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব সো স্ট্ৰেটেজিক ইনষ্টিটিউশনছ এণ্ড এলায়েন্স ইণ্ডিয়াছ গ্লোবাল স্ট্ৰেটেজি সো এইখিনি কথা আমি অলৰেডি প্ৰভাইড কৰা গৈছে নেক্সট যদি আমি চাওঁ যে ইকোনমিক স্ট্ৰেংথ এজ এ পিলাৰ অফ পাৱাৰ ওকে সো গতিকে চাইনাছ ইকোনমিক স্ট্ৰেটেজি যিখিনি আছে ইউএছ ইকোনমিক প্ৰাইমেসি ইণ্ডিয়াছ অপৰচুনিটি ইন গ্লোবাল ট্ৰেড ওকে সো জেনেৰেল ষ্টেটে যিখন এথিক্সৰ পেপাৰ আছে যে মেনেজিং বাইপোলাৰিটিটো কেনেকৈ আমি মেনেজ কৰিম ইউএছ চাইনা যেটো বাইপোলাৰ ওয়ার্ল্ড এতিয়া ধৰি লওক ইমাৰ্জ হ'বলৈ গৈ আছে সো হেতু কেনেকৈ মেনেজ কৰিম মাৰ্গাৰেট থেটচাৰছে কি ধৰি লওক এটা ইনসাইট দিছিলে ইণ্ডিয়াছ এথিক্যাল ডিপ্লোমেসি যেটো আছে সো গতিকে যেটো আমি কি হৈছে যে কোনো এটা মানে কোনো এটা ধৰি লওক ওয়াৰ্ল্ডৰ লগতে আমি বা কোনো এটা পাৱাৰ ব্লকছৰ লগতে আমি কি কও এলাইন নহওঁ হয়নে নহয় সো গতিকে আমি কি কৰিব বিচাৰিছো এটা ধুনিয়া ওয়াৰ্ড কৈছিলে এস জয়শংকৰ সাহাবে হেতু হৈছে যে ইণ্ডিয়া ইজ গোইং টু বিকাম এ বিশ্ব বন্ধু হয়নে নহয় এডু ক্ষেত্ৰত সো গতিকে ইণ্ডিয়া হেতু ইন্টেন্ট হয় সো ইণ্ডিয়া চাইনা টু ৰিজিউম ডাইৰেক্ট ফ্লাইটস এণ্ড ইস্যু ভিসাস তো এটো খুব ইম্পৰ্টেন্ট হয় কাৰণ কি ইণ্ডিয়া চাইনাৰ মাজত এটা ধৰি লওক কি হৈছে যে বৰ্ডাৰ ৰিলেটেড যিবোৰ ইস্যু আছে ন অলপ দিনৰ কাৰণে শান্ত হৈছে এগ্ৰিমেন্ট এখন হ'ল সো গতিকে both side has decided and agreed that this is our border সো গতিকে এতিয়া কি হৈছে যে মানসৰোবৰ যেটো আছে তেলো সেই পাথটো খুলি দিছে কাৰণ কি চাইনা হৈ বলে মানসৰোবৰলৈ যাব লাগে হয়নে নহয় কাৰণ নেক্সট যদি আমি চাওঁ স্যার ৰিজনাল মাল্টিপোলাৰিজমৰ কথা কৈছে আমি যদি চাওঁ যে যদি ধৰি লওক কি হৈছে যে ভিসা যদি দিও আৰু যদি ফ্লাইটটো যদি এলাউ কৰে তেতিয়া কি হ'ব পিপল টু পিপল কন্টাক্ট আমাৰ কি হ'ব আকৌ ৰিইমাৰ্জ হ'ব সো গতিকে চাইনাৰ লগত আমাৰ এটা ভাল ৰিলেশন আকৌ ক্ৰিয়েট হ'ব যেটো খুব ইম্পৰ্টেন্ট হয় তাৰ পৰা কি হ'ব বৰ্ডাৰটো ষ্টেবিলাইজ হ'ব বৰ্ডাৰটো ষ্টেবিলাইজ হলে আমি ধৰি লওক সেই ক্ষেত্ৰত ইমান অকমান ধৰি লওক আমি কি কৰিব সকাহ পাব পাওঁ কাৰণ কি তাত ল এণ্ড অৰ্ডাৰটো ভাল হৈ যাব বা আৰ্মি ডিপ্লয়মেন্টটো তালে কমকৈ কৰিলে হ'ব আৰু আমি যেটো ধৰি লওক বৰ্ডাৰ ডিফেন্স আছে বা আমাৰ যেটো ধৰি লওক ডিফেন্স বাজেট আছে সেইটো আমি অকমান কমাব পাওঁ আৰু সেই যেটো কমালো সেই পাৰ্টটো আমি ইকোনমিক ওয়েলফেয়াৰৰ কাৰণে ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি কাৰণে আমি এডুকেশ্যন হেল্থ ইয়াৰ কাৰণে আমি খৰচ কৰিব যাৰ পৰা কি হ'ব মানুহখিনি লাভ হ'ব ভাল হ'ব ওকে সো গতিকে হিষ্টৰিকেল কনটেক্সটৰ কথা কৈছে তাৰপিছত কাৰেন্ট এৰিয়াজ অফ কোঅপাৰেচন এতিয়া ধৰক কোন এৰিয়া অফ কোঅপাৰেচন হৈছে যে ইকোনমিক এংগেজমেন্টৰ কথা কৈছে কালচাৰেল এণ্ড পিপল টু পিপল এক্সচেঞ্জৰ কথা কৈছে যেনেকৈ ধৰক মানসৰোবৰ ইয়াত্ৰাটোৰ কথা কৈছে ঠিক তেনেকৈ ৰিজনাল এণ্ড মাল্টিলেটাৰেলিজম যেনেকৈ এছচিও মেম্বাৰ হৈছে তাৰপিছত বৰ্ডাৰ ইস্যুজ কিছুমান আছে হাইড্ৰলজিক্যাল কনসাৰ্ন আছে কাৰণ কি আমাৰ কি লাগে যে ব্ৰহ্মপুত্ৰৰ একুৰেট ডাটাটো লাগে যে কিমান পানী আছে তাত কাৰণ কি সেইখিনি পানীৰ কথা আমি গম পালে কি হ'ব যে যেহেতু ডাউনষ্ট্ৰীম এৰিয়াত আমি থাকো ন তো ব্ৰহ্মপুত্ৰৰ ডাউনষ্ট্ৰীম এৰিয়াত অৰুণাচল প্ৰদেশ অসম এইখিনি আছে ওয়েস্ট বেংগল সো গতিকে উই আর ভেরি কনসার্ন হোয়াট ইজ দ্য স্টেটাস অফ দ্য হাইড্রোলজিক্যাল ডাটা ইন দ্য আপাৰ ভেলি অফ দিস ইয়াৰ্লো চাংপো যিখন আমি ব্ৰহ্মপুত্ৰ বুলি কৈছো আৰু সেই ডাটাটো কোনে দিব আমাক চাইনা দিব কিন্তু চাইনা আমাক সেই ডাটাটো ভালকে প্ৰভাইড নকৰে সো তাৰ কাৰণে আমাৰ দিগদাৰ হয় তো বুজি পাইছে সো গতিকে হাইড্ৰলজিক্যাল ডাটা ট্ৰান্সফাৰৰ কথা কৈছে সেইটো খুব ইম্পৰ্টেন্ট হয় সো ইকোনমিক ৰেষ্ট্ৰিকশন যিখিনি আছে সেইখিনি উঠাই ল'ব লাগিব সেইখিনি চ্যালেঞ্জেছৰ আন্ডাৰ পৰিব জিঅ'পলিটিক্যাল ৰাইভেলৰি কাৰণ কি দুটা পাৰ্টিয়ে কি কৈছে যে ইণ্ডো পেচিফিকত আৰু ইণ্ডিয়ান অচিনত কি কৰিব বিচাৰে মানে চাইনাই ইণ্ডিয়ান অচিনত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে ইণ্ডিয়া একো ঠিক তেনেকৈ কাউন্টাৰ কৰিবলৈ গৈ সাউথ ইষ্ট এছিয়াত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে হয়নে নহয় কাৰণ কি ইণ্ডোনেছিয়াৰ যেনে ধৰক নেভেল কমান্ডাৰ আহিলে ন আমাৰ এতিয়া সো গতিকে তেওঁ কি বিচাৰিছে যে আমাক ব্ৰাহ্মোছটো বিচাৰিছে তো গতিকে উই আৰ নাও ইন এ ভেৰি পজিটিভ মুড পজিটিভ মানে ষ্টেটাছত আছো যে আমি কি কৰিম হয়তো ইন ফিউচাৰ ইন এ নিউ ফিউচাৰ উই আৰ গোইং টু এক্সপোৰ্ট দিস ব্ৰাহ্মোছ টু ইণ্ডোনেছিয়া সো হেতু কি হয় যে আমাৰ ইণ্ডিয়াৰ যেটো ইনফ্লুৱেন্স আছে ওভাৰ দি সাউথ ইষ্ট এছিয়ান নেশন বা সাউথ ইষ্ট সাউথ চাইনা সি ইণ্ডিয়াৰ ইনফ্লুৱেন্সটো আমি বঢ়াব খুজিছো তাৰ কাউন্টাৰত আকৌ চাইনাই কৰিব সো এইটো কি হৈছে জিঅ'পলিটিক্যাল ৰাইভেলৰি সেই ৰাইভেলৰিটো কেনেকৈ আমি মেনেজ কৰিম দ্যাট ইজ এ চ্যালেঞ্জ ঠিক আছে ওয়ে ফৰৱাৰ্ডত লিখিছে যে ট্ৰাষ্ট বিল্ডিং কৰিব লাগিব লেভাৰেজিং মাল্টিলেটাৰেল প্লেটফৰ্মছ লাগিব ইকোনমিক প্ৰায়ৰিটিজম লাগিব বৰ্ডাৰ ষ্টেবিলিটি লাগিব ঠিক আছে সো এইখিনি খুব ইম্পৰ্টেন্ট হয় ৰিজাম্পশন অফ বাইলেটাৰেল টাইজ সেইখিনি ইম্পৰ্টেন্ট হয় পিপল টু পিপল কন্টাক্ট হাইড্ৰলজিক্যাল ডাটা এইখিনি আমাক দৰকাৰ হ'ব ঠিক আছে সো ট্ৰেড ৰিলেশন এলএসি ইনফ্ৰাষ্ট্ৰাকচাৰ কনসেপ্ট নেক্সট যদি আৰ্টিকল চাওঁ যে উত্তৰাখণ্ডে আজি এটা খুব ল্যান্ডমাৰ্ক কাম কৰিলে সেটো হৈছে যে ইউনিফৰ্ম যেটো সিভিল কোড আছে ন সো ইউসিসি that has been implemented for the first time in after independence by a state ঠিক আছে সো গতিকে আমি জানো যে আমাৰ যেটো ধৰি লওক ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি তার আন্ডাৰ আৰ্টিকল 45 we have been provided
by the constitution, the state must strive to enforce this uniform civil code. Uniform civil code মানে হৈছে এনেকুৱা যে ক্ৰিমিনেল যিখিনি ধৰি লওক ল আছে ন সবৰ কাৰণে একেই। সো কোনোবাই যদি মানে attempt to murder কৰে, whether he is any religion, so গতিকে যিকোনো এটা ৰিলিজনৰ মানুহে হওক, it doesn't depend, if he tries to involve in a murder case, then he has to face this kind of punishment. So গতিকে ইয়াত কি আছে যে ইউনিফৰ্ম লটো ইণ্ডিয়াত কি হৈছে ইউনিফৰ্ম বা কমন হয়, কিন্তু মানে ক্ৰিমিনেল লটো সৰি। কিন্তু কি হৈছে যিখিনি আমাৰ পাৰ্সনেল ল আছে, সো গতিকে পাৰ্সনেল ল মিন্স কি মেৰেজ, ডাইভৰ্স, প্ৰপাৰ্টি ৰিলেশনশ্বিপ, সেইখিনি কি হৈছে কমিউনিটি ওয়াইজ ৰিলিজন ওয়াইজ বেলেগ বেলেগ। সো গতিকে কাৰোবাৰ ডাইভৰ্স প্ৰচিডিউৰটো বেলেগ হয়, কাৰোবাৰ মেৰেজ প্ৰচিডিউৰটো বেলেগ হয়, কাৰোবাৰ প্ৰপাৰ্টি ৰাইটছটো বেলেগ হয়। সো গতিকে এইটো কি হৈছে তেতিয়াহ'লে ওভাৰঅল ইণ্ডিয়াখনতে এটা সোশ্যাল ইনইকুৱেলিটি নাই আছে। সো গতিকে এই ইনইকুৱেলিটিটো কনষ্টিটিউচনেলি মানে কনষ্টিটিউচনেল ইথোছৰ লগত মিলা নাই। কাৰণ কি আমি কি কৈছো যে ইকুৱেলিটিটো আমাৰ আৰ্টিকল 14ত লিখা আছে, আৰ্টিকল 15ত লিখা আছে। সো গতিকে ইকুৱেলিটিটো আমি কি কৰো প্ৰমোট কৰো, আমাৰ প্ৰিএম্বলতে ইকুৱেলিটি কথা আছে, আৰু ইকুৱেলিটিটো হলেহে আমাৰ ডেমক্ৰেচিটো কি হ'ব ষ্ট্ৰেংথেন হ'ব। সো গতিকে ইউজিচিয়ে কি কৰিব যে এন্টায়াৰ সোসাইটিত এটা ইউনিফৰ্মিটি আনিব, হয় নে নহয়, ইন দা ফিল্ড অফ দিস পাৰ্সনেল লজ। সো গতিকে ইউচিচিয়ে সেইখিনি কথা কবলৈ গৈছে, এইটো এটা হিষ্টৰিক মাইলস্টোন হয়। তাৰপিছত কি প্ৰভিজনছৰ কথা কৈছে যে মেৰেজ এণ্ড ডাইভৰ্সৰ ক্ষেত্ৰত কৈছে অনলাইন পৰ্টেল এটা খুলিছে, যিটো খুব ইম্পৰ্টেন্ট হয়। আৰু এই অনলাইন পৰ্টেলটো সহায়ত মানে চিফ মিনিষ্টাৰ অফ দিস ইউকে মানে উত্তৰাখণ্ডই কি কৰিছে প্ৰথমবাৰৰ কাৰণে তেওঁ নিজৰ মেৰেজটো ৰেজিষ্টাৰ কৰিছে, এণ্ড দ্য মেৰেজ চাৰ্টিফিকেট ৱাজ প্ৰভাইডেড বাই দ্য চিফ সেক্ৰেটাৰী, হয় নে। সো গতিকে মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে যে প্ৰত্যেকজনে কি কৰিব লাগিব মেৰেজ ৰেজিষ্টাৰ কৰিবই লাগিব, হয় নে নহয়, উইদিন 6 months। significance of UCC equality and uniformity যেটো আমি কৈছো টেকনলজিক্যাল ইন্টিগ্ৰেশন খুব ইম্পৰ্টেন্ট কেলে কাৰণ কি আগতে ধৰি লওক মেৰেজ কৰি থৈ দিলে তাত কোনো ধৰণৰ তেওঁলোকক কি নাই যে সেইটো অনলাইন বা তেওঁলোকক ধৰি লওক এটা ৰেজিষ্ট্ৰেশ্যন নাই, বা ৰেজিষ্ট্ৰেশ্যন যদি আছেও সেইটো অনলাইন নহয়, কিন্তু আজিৰ দিনত অনলাইন কৰিবই লাগিব, ইট ইজ মেণ্ডেটৰী। সো গতিকে তেওঁলোকক কি কৈছে টেকনলজি ড্ৰিভেন কৰিব বিচাৰিছে বা টেকনলজি মানে ওচৰলৈ লৈ আহিছে, এইটো খুব ইম্পৰ্টেন্ট হয়। টেকনলজিক্যাল ইনক্লুজন হ'ব সেইটো। ওকে, ডিজিটেল ডিভাইড যেটো আছে সেইটো কমিব, যেটো ওয়েলকামিং হয়। সো কালচারাল এন্ড সোশ্যাল ইমপ্লিকেশনস আছে তাত। রোল অফ ওমেন যেটো জেন্ডার বেসড বায়াসনেস আছে ন, ডিসক্রিমিনেশন আছে, যেনেকে ট্রিপল তালাকৰ নিচিনা আমি গম পাইছিলো। সো গতিকে ইনস্ট্যান্ট ট্রিপল তালাক যেটো আমি মানে হেতুক আমি কি কৈছো যে আনকনস্টিটিউশনাল বুলি ডিক্লেয়াৰ অলৰেডি কৈছো। ওকে, সো জেনারেল স্টাডিজ পেপার 3 সেইখিনি কথাৰ লগত ইম্পৰ্টেন্ট হয় যে এআই ইন্টিগ্ৰেশন হ'ব, ডাটা ইন্টিগ্ৰেশন হ'ব, কাৰণ কি টেকনলজি ইন গভৰ্নেন্স আমি কৈছো, কাৰণ কি আমাৰ যেটো ধৰি লওক ইউচিচি ইমপ্লিমেন্ট কৰিছে তাত টেকনলজি সহায় লোৱা গৈছে, হয় নে, যে উত্তৰাখণ্ড গভৰ্নমেন্ট এটা পোৰ্টেল এটা খুলিছে, যিটো পোৰ্টেলত গৈ পেলাই মানুহে কি কৰিব পাৰে প্ৰপাৰ্টি হওক, ডাইভৰ্স হওক, মেৰেজ হওক, এইবোৰ ৰেজিষ্টাৰ কৰিব পাৰে। ওকে, ভেৰি ইম্পৰ্টেন্ট। সো এথিক্যাল পাৰ্সপেক্টিভটো ইয়াত কি হৈছে জড়িত হৈছে, অপাৰেশনাল ইস্যুজটো ইয়াত জড়িত হৈছে, ৰেজিস্টেন্স কি আছে যে এৱেৰনেছটো নাই, চেলেঞ্জেছ আমাৰ কি হ'ব যে আমাক এৱেৰনেছ নাই, ৰেজিস্টেন্স আহিব, অপজিশন কিছুমান কমিউনিটিয়ে তাক ৰেজ কৰিব, ঠিক তেনেকৈ অপাৰেশনাল ইস্যুজ বহুত বেছি আছে, ঠিক আছে। সো ৱে ফৰৱাৰ্ড কি আছে যে পাব্লিক এৱেৰনেছ কৰিব লাগিব, ইনক্লুজন কৰিব লাগিব, মনিটৰিং এণ্ড মেকানিজম, যেটো খুব ইম্পৰ্টেন্ট হয়। So does cow urine have anti-infective properties? So গতিকে IIT মাদ্ৰাছৰ যিজন ডাইৰেক্টৰ আছে, মাদ্ৰাছৰ ডাইৰেক্টৰ এজনে ক'লে, IIT মাদ্ৰাছৰ ডাইৰেক্টৰ ক'লে যে cow urine has those benefits to the human, যে এন্টি ফাংগাল হয়, এন্টি বেক্টেৰিয়া হয়, এন্টি ইনফ্লেমেটৰী হয়। এতিয়া কথাটো হৈছে কি ইস্যুটো এইটো হৈছে যে whether this is scientifically proven or not। যদি সাইন্টিফিকলি প্রুভেন নহয় তাহলে আইআইটি মাদ্ৰাছৰ ডাইৰেক্টৰ কিয় ক'লে। সো গতিকে সেই দিখিনি ইম্পৰ্টেন্ট হয়। সো গতিকে ইয়াৰ ওপৰত যদি আমি চাওঁ পেপটাইড প্ৰফাইল অফ কাউ ইউৰিন, ইয়াত এইটো কি হৈছে যে নেচাৰ সাইন্টিফিক ৰিপৰ্টত এইটো সাইন্টিফিকলি প্ৰুভ হৈছে যে কাউ ইউৰিনত কি আছে কিছুমান পেপটাইড আছে, পেপটাইড প্ৰটিন আছে, যিখিনি কি হৈছে যে এন্টি ফাংগাল প্ৰপাৰ্টি আছে, ঠিক আছে। সো গতিকে বভাইন ইউৰিন, বভাইন মানে ৰিলেটিং টু দিস কাউ এন্ড দিস গ্ৰুপস। ওকে, সো গতিকে বভাইন ইউৰিন এন্ড কম্পেয়াৰ্ড দেম ষ্টাডিজ of human urine peptide, ঠিক আছে। সো গতিকে হেতু এনালাইজ কৰিছে যে বভাইন ইউৰিনটো কেনেকৈ বেলেগ হয়। তাৰপিছত এক্সপাৰ্ট ভিউ, সো গতিকে এক্সপাৰ্ট ভিউ ষ্টাডি straight forwarded analysis without claiming therapeutic properties। ওকে, সো তেওঁলোকে এইটো কৈছে যে হয় ইয়াত এইটো আছে, কিন্তু থেৰাপিউটিক তাৰ যিটো প্ৰপাৰ্টি আছে ন তাত এতিয়ালৈকে ষ্ট্ৰেইট ফৰৱাৰ্ডলি এনালাইসিস কৰা হোৱা নাই, মানে তাৰ সেইটো বস্তু এপ্লাই হলে পাৰ্টিকুলাৰলি সেই এন্টি ফাংগাল ইনফেকশনটো হিউমেন বিঙত থকাটো মৰিব নে নমৰে, বা হিউমেন বিঙে তাত ফাইদা পাব নে নাপায়, বেনিফিট পাব নে নাপায়, সেইটো এতিয়ালৈকে প্ৰুভেন হোৱা নাই বুলি কৈছে। The study is valid but unremarkable in its scientific novelty। ওকে, ষ্টাডিটো ঠিক আছে, হয় আছে এইটো প্ৰপাৰ্টি, কিন্তু তাৰ যিটো ক্লেইম আছে ন সেই ক্লেইমটো এতিয়ালৈকে কি হোৱা নাই, সাইন্টিফিক হোৱা নাই।
বেনিফিটছ অফ কাউ ইউৰিন যদি চাই পাব্লিছ হৈছিলে তেনেকুৱা এখন পেপাৰ। চ' তাত চামাৰিটো দিছে যে মেটা এনালাইচিছ অফ প্ৰায়ৰ ষ্টাডিজ ক্লেইমছ কাউ ইউৰিন হেজ থেৰাপেটিক বেনিফিট, ঠিক আছে। চ' গতিকে কিছুমান ষ্টাডি এইটো কৈছে থেৰাপেটিক বেনিফিট আছে, ৰেঞ্জ অফ ডিজিজক তাক কি কৰিব পাৰে, নাইকিয়া কৰিব পাৰে, কিন্তু ক্ৰিটিচিজমো আছে তাত, ঠিক আছে। চ' গতিকে আমি কি কৰিব লাগিব, এইটো ভালকে এটা ষ্টাডি কৰিব লাগিব, চাইণ্টিফিক ষ্টাডি কৰিব লাগিব, আৰু সেইটো খুব ইম্পৰ্টেণ্ট হয়। কাৰণ কি আমাৰ কি আছে ফাণ্ডামেণ্টেল ডিউটিত এইটো কৈছে যে we have to inculcate কি আছে চাইণ্টিফিক স্পিৰিট। চ' গতিকে কোনোবাই ক'লে বুলি আমি মানি নলওঁ, তাত থ্ৰ' ষ্টাডি হ'ব, তাত ধৰি লওক প্ৰপাৰলি তাত কি হ'ব যে তাত এপ্লিকেশ্যন হ'ব, তাত আমি মনিটৰিং কৰিম যে এইটো বস্তু যেতিয়া ইউজ হ'ব ইন দ্য হেল্থ অফ দ্য হিউমেন, তাত কি কি ইম্পেক্ট হয় নে নহয়। চ' য়েছ তাত এটা পটেঞ্চিয়েলিটি আছে, সেই পটেঞ্চিয়েলিটিটো আমি কি কৰিব লাগিব, চাইণ্টিফিকেলি হাৰ্নেছ কৰিব লাগিব। চ' ফাইণ্ডিংছৰ কথা কৈছে, ৰিস্ক কি কি আছে, অ'কে লাইফ থ্ৰেটনিং ইনফেকশ্যনছো হ'ব পাৰে। চ' কোৱালিটি কণ্ট্ৰলৰ কথা আছে। চ' গতিকে কেনেকে সেই ইউৰিনটো ধৰি লওক প্ৰচেছ কৰিব, তাক কেনেকে পেকেজিং হ'ব, সেই বস্তুটো কেনেকে কেতিয়ালৈকে সেইটো ভাল হৈ থাকিব, সেইখিনি গোটেই ইছ্যু এটা আছে। চ' প্ৰপনেণ্টছ এণ্ড ক্ৰিটিক্সৰ মাজত এটা ধৰি লওক টাচেল চলি আছে। চ' লেক অফ ৰিগৰাছ এভিডেন্স। চ' আমাৰ কি হ'ব লাগিব, যেতিয়া এটা ধৰি লওক এপ্লিকেশ্যন কৰিম ন আমি সেইটো সৰু বা ডাঙৰলৈকে, ত' গতিকে তাত এটা ৰিগৰাছ আমাক কি লাগিব, এপ্লিকেশ্যন ষ্টেটাছ এটা লাগিব, এভিডেন্স লাগিব, হয় নে নহয়। যিটো নাইকিয়া হ'লে আমি বা যিটোৰ অভাৱ থাকিলে আমি সেইটো বস্তু ইউজ নকৰোঁ। চ' গতিকে হেল্থ ৰিস্ক আছে, এথিকেল কনচাৰ্ণো আছে ডিউ টু দ্য চায়েন্স। চ' পাব্লিক এৱেৰনেছ লাগিব, কি কৰিব লাগিব যে পাব্লিক এৱেৰনেছ লাগিব, কোৱালিটি কণ্ট্ৰল লাগিব, চাইণ্টিফিক একাউণ্টেবিলিটি লাগিব, সেইখিনি বস্তু আমাক প্ৰভাইড কৰিব লাগিব। চ' গতিকে নেক্সট যিটো আৰ্টিকল আছে, লেটছ মুভ উই দ্য স্পৰেডিক ছভাৰেন্স। চ' ইয়াত কথা কৈছে যে স্পৰেডিক শব্দটোৰ অৰ্থ হৈছে ইৰেগুলাৰ, হয় নে নহয়। চ' গতিকে আমি কেতিয়াবা নিজকে ছভাৰেন্স নিচিনা লাগে। চ' ইয়াত থিমছ কিছুমান দিছে, যেনেকে আৰবান চেলেঞ্জেছৰ কথা কৈছে, যে কি কি চেলেঞ্জেছ আছে, এয়াৰ পলিউশ্যনৰ কথা কৈছে, ঠিক তেনেকে হেল্থ ইম্পেক্টছৰ কথা কৈছে, হিষ্টৰিকেল ট্ৰেণ্ডছৰ কথা কৈছে, আৰু সেইখিনি বস্তু PYQ থ্ৰু দি আমি লিংক কৰি দেখুৱাইছো, বহুত UPSC এণ্ড APSC, ঠিক আছে। চ' খুব ইম্পৰ্টেণ্ট হয়। GS পেপাৰ 2 পৰা যদি আমি চাওঁ, গভৰ্নেন্স এণ্ড একাউণ্টেবিলিটি, তাত থিমছটো আছে যে পলিটিকেল নেগলিজেন্স, ডেমক্ৰেচি এণ্ড একাউণ্টেবিলিটি, পলিচি এণ্ড প্ৰগ্ৰেমছ, ঠিক আছে। চ' নেক্সট যদি আমি চাওঁ GS পেপাৰ 3 যে ইম্পেক্ট অফ পলিউশ্যন, কি কি ইম্পেক্ট হ'ব পাৰে, লেজিসলেটিভ গেপছ, ৰোল অফ টেকনলজি, এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে টিচাৰ্ছ লাইক KL দে মেটাৰ, ঠিক আছে। চ' গতিকে ৰিচেণ্টলি এই যিজন ধৰি লওক দিল্লী স্কুল অফ ইকনমিক্স, তেখেতে কি হৈছে পদ্মশ্ৰী পাইছে, আৰু তেখেতৰ এপ্ৰিচিয়েশ্যন এই আৰ্টিকলটো লিখা আছে, দ্য নেম অফ দ্যাট স্কলাৰ অৰ দ্য টিচাৰ ৱাজ শ্ৰী কৃষ্ণা, ঠিক আছে। চ' গতিকে KL কৃষ্ণা। চ' KL কৃষ্ণা ৱাজ এ ভেৰি brilliant teacher that was engaged in দিল্লী স্কুল অফ ইকনমিক্স। তেওঁৰ কোৱালিটিৰ কথা কৈছে যে মেন্টৰ এণ্ড পেডাগগি, তেওঁ যিটো আছে কন্ট্ৰিবিউশ্যন টু দ্য পলিচি মেকিং, চ' ৰিকগনিশ্যন এণ্ড ৰিফৰ্ম। চ' গতিকে আমাৰ পদ্ম এৱাৰ্ডটোৱে কেনেকে ধৰি লওক ছচাইটিত এটা ভাল প্ৰভাৱ পেলায় ন, কাৰণ কি সেইটো এটা ধুনীয়া ৰেকগনিশ্যন দিছে মানুহজনক, হয়নে। যদি তেওঁৰ যদি কন্ট্ৰিবিউশ্যন খিনি ইয়াত দেখুৱাইছে যে KL কৃষ্ণই যিখিনি ধৰি লওক পদ্মশ্ৰী পালে, তেওঁ কি কি কাম কৰিছিলে, ঠিক আছে। আদাৰ প্ৰমিনেণ্ট DSE ইকনমিক্স, আৰু দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা আৰু কোন কোন মানুহে পদ্মশ্ৰী পাইছে বা তেওঁলোকৰ কন্ট্ৰিবিউশ্যনৰ কথা প্ৰভাইড কৰা গৈছে, ঠিক আছে। চ' প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় যে KL কৃষ্ণৰ কথা আপোনালোকে মনত ৰাখিব, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ ৰিকগনিশ্যন অফ এমিনেণ্ট ইকনমিক্স, এইটো খুব ইম্পৰ্টেণ্ট হয়, আৰু এইটো GS পেপাৰ 1 লগত বা 2 লগত বা 3 লগত এইখিনি বস্তু আমাক ৰেলিভেন্ট হ'ব। অ'কে, চ' লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল, কনচাৰ্নছ ইন এ কেপিটেল একাউণ্ট ট্ৰেণ্ড। চ' গতিকে কেপিটেল একাউণ্ট যিটো ট্ৰেণ্ড আছে, তাত এটা কনচাৰ্ন আহিছে। চ' ইয়াত দিছে যে ৰূপী হেজ বিন আণ্ডাৰ ডেপ্ৰিচিয়েশ্যন প্ৰেচাৰ। চ' গতিকে ৰূপীটো ডেপ্ৰিচিয়েট হৈছে, কাৰণ কি ডলাৰ ভেলুটো লাহেকে কি হ'ব, এপ্ৰিচিয়েট হ'ব এতিয়া, হয় নে নহয়। চ' গতিকে সেইটো ক্ষেত্ৰৰ পৰা আমাৰ RBI সেইটো এটা ইণ্টাৰভেনশ্যন দিছে যে আমাৰ ৰূপী ডেপ্ৰিচিয়েশ্যনটো আমি কমাব লাগিব। চ' গতিকে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ হেভ বিন ফলেন ফ্ৰম দ্য 626 বিলিয়ন টু 579 বিলিয়ন। এইটো আমাৰ এটা কনচাৰ্ন হয়। চ' গতিকে ফৰেইন যিটো আমাৰ ৰিচোৰ্চ আছিলে ন, ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ, সেইটো 6000 বা 626 বিলিয়নৰ পৰা 579 বিলিয়নলৈ আমাৰ কমিলে, হয় নে নহয়। কেলে, কাৰণ কি বেছিকে আমি ধৰি লওক এক্সপৰ্ট কৰিব পৰা নাই, এক্সপৰ্ট কৰিব নোৱাৰিলে আমাৰ ধৰি লওক কি নহ'ব, এই ডলাৰ ষ্টকটো নহ'ব। চ' গতিকে এইখিনি বস্তু আছে। কেপিটেল একাউণ্ট কম্পনেণ্টছ যিখিনি আছে, ফৰেইন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, এইখিনি কথা আছে। কি কনচাৰ্নছ, ৰাইজিং কেট মানে কাৰেণ্ট একাউণ্ট ডেফিচিট। কাৰেণ্ট একাউণ্ট ডেফিচিটটো কি হৈছে, কাৰণ কি হায়াৰ ইম্পৰ্ট বিলছ, যিহেতু ইম্পৰ্ট বিলখন আমাৰ বাঢ়ি যাব, কেলে, কাৰণ কি ডলাৰটো এপ্ৰিচিয়েট হৈ গ'ল, ৰূপীটো ডেপ্ৰিচিয়েট হৈ গ'ল। চ' গতিকে ইম্পৰ্টটো আমাৰ কাৰণে কি হ'ব, আৰু বেছি কষ্টলি হৈ যাব, হয় নে নহয়। চ' গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে ডলাৰ্ছ ৰাইজ এণ্ড ৰূপী ডেপ্ৰিচিয়েশ্যন। চ' FDI শ্ল' ডাউনৰ কথা কৈছে। অ'কে, চ' গতিকে RBI চেলেঞ্জেছ। চ' গতিকে RBI সেইটো কেনেকে এতিয়া ধৰি লওক কাৰেণ্ট একাউণ্ট ডেফিচিটটো বা এই যিটো ধৰি লওক ৰূপী ডেপ্ৰিচিয়েশ্যন আছে, সেইটো কেনেকে ৰখাব বা সেইটো কেনেকে কণ্ট্ৰল কৰিব, তাৰ ওপৰতে কথাটো আছে ইয়াত। চ' গতিকে আমাৰ ৰেলিভেন্ট হয়
the challenges for Indian economy, the policy independence, structural reform আমাৰ লাগিব, way forward লিখিছে যে boosting FDI, so গতিকে foreign direct investment আমি বুষ্ট কৰিব লাগিব, তাৰ কাৰণে আমি কি কৰিব লাগিব, ইউথক স্কিল দিব লাগিব, আমাৰ যিখিনি ধৰি ৰেগুলেটৰী ৰিফৰ্মছ কৰিব লাগিব যাতে ইজ অফ ডুইং বিজনেছটো হয় হয় এনাৰ্জি সিকিউৰিটি কৰিব লাগিব, আমাৰ বৰ্ডাৰ এৰিয়া মেনেজ কৰিব লাগিব, আৰু আমাৰ যিখিনি পোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু যিখিনি লজিষ্টিক্স আছে সেইখিনি এড্ৰেছ কৰিব লাগিব। আৰু এইটো ক্ষেত্ৰত এটা ভাল যে ৰুপিটো ডেপ্ৰিচিয়েট হয় তেতিয়া এটা ক্ষেত্ৰত এনেকুৱা যে এফডিআইটো বেছিকে আহে, কেলে কাৰণ কি এতিয়া ধৰি লওক আমাৰ কি হ'ব কনভাৰ্টটো বেছিকে হৈ যাব ন ইয়াত হয় নে নহয়, চ' গতিকে এইটো এটা প্ৰস্পেক্টটো আছে এইখিনিতে, খালি অভাৰ ডেপ্ৰিচিয়েট হ'ব নালাগে, চ' ৰিডিউচিং কেট, চ' ষ্ট্ৰেংথেনিং RBI's পলিচি টুল কিট, ঠিক আছে, চ' গতিকে যিখিনি ধৰি লওক RBI পলিচি আছে এইখিনি আৰু অলপ ষ্ট্ৰেংথেন কৰিব লাগে, চ' গতিকে এইখিনি আমাৰ লগত আছিলে আজি, হোপ ইউ এনজয়, ইয়াত যদি কিবা জনাবলগীয়া থাকে বা কনফিউজন থাকে প্লিজ লেট মি ন' ইন দা কমেন্ট সেকশ্যন, আৰু ইয়াৰ যিটো PDF আছে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব। থেংক ইউ।